এটা কথা আপোনালোকে জানে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি, যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। এই কথাটো যদি সঁচা হয়, আমি চকুৰে নেদেখিলেও আমাৰ কাষতে কিন্তু প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে, মাত্ৰ অনুভৱ কৰিলেই হ'ল। আৰু এই যে এই বৈকুণ্ঠ ধামত আহি আপোনালোকে যে আজি ভাগ লোৱাৰ সুযোগ পাইছে, গাঁওখনতো বহুত মানুহ আছে, সকলোতো আজি নাই অহা, বহুত ওচৰত থকা কোনোবাও হয়তো নাই অহা, আৰু বহুত দূৰৰ পৰাও হয়তো আপোনালোক কোনোবা আহিছে। ইয়াৰ অন্তৰালত এটা বৰ ডাঙৰ ৰহস্য আছে। ৰহস্যটো কি? যাহাৰো আছে পুণ্য অসংখ্যাত, সিহি পাতে কাণ কৃষ্ণ কথাত। তাৰ মানে কৃষ্ণৰ কথাত কাণ পাতিবলৈ হ'লেও, কৃষ্ণৰ কথা শুনাৰ সৌভাগ্য প্ৰাপ্ত কৰিবলৈ হ'লেও আপোনালোক প্ৰত্যেকৰে, আমাৰ প্ৰত্যেকৰে পূৰ্ব জন্মৰ পুণ্য সঞ্চিত হৈ থাকিব লাগিব। যদি আমাৰ প্ৰত্যেকৰে পূৰ্ব জন্মৰ ভাল কাম কৰাৰ কাৰণে পুণ্য সঞ্চিত হৈ নাথাকে, যিকোনো কাৰণত আপোনালোক আমি আহিব নোৱাৰা হৈ যাম। আহিবলৈতো মন আছিল, কিন্তু ইমাৰ্জেঞ্চি কাম এটা আহিল, অহা নহ'ল। গতিকে আপোনালোক যে আহিছে, ইয়াতে যে বহিছে, আমি ভাগৱতৰ কথা যে আলোচনা কৰিম, কৃষ্ণৰ কথা গাম, কৃষ্ণৰ কথা শুনিম, আমাৰ জীৱনত আজিৰ দিনটো এটা অতি মহৎ আৰু বিশেষ দিন হিচাপে আগন্তুক দিনত বিবেচিত হ'ব। মই অকণমান আগৰ পৰা আহিছোঁ, যিহেতু যুৱক যুৱতীসকল বহি আছে, কিছুমানে হয়তো ভাগৱত বেছি দিন হোৱাই নাই শুনিবলৈ আৰম্ভ কৰা। আমাৰ বা পাইসকলেতো জীৱনৰ বহুখিনি সময় ভাগৱত শুনিছে, গতিকে আমি ডাইৰেক্ট আৰম্ভ কৰিয়েই কৃষ্ণ উদ্ধৱ সংবাদ একাদশ স্কন্ধলৈকে গুচি আহিলোঁ। আমাৰ বা পাইসকলৰ বুজিবলৈ অকণো অসুবিধা নাই হোৱা। কিন্তু আমাৰ যুৱক যুৱতীসকলৰ কাৰণে অকণমান 5 মিনিটমান সময়ে ভাগৱত শাস্ত্ৰভাগৰ ওপৰত অকণমান যদি আমি আলোচনা কৰোঁ, তেতিয়াহ'লে অনাগত দিনত তেখেতলোকৰ ভাগৱত শুনিবৰ কাৰণে মনটো বেছিকৈ যাব। কিয় আমি ভাগৱত শুনিব লাগে, সেইকাৰণে মই অকণমান আগৰ পৰা আহিছোঁ, যদি আপোনালোকে বেয়া নাপায়। ময়ো বহুত সৰুৰ পৰাই জড়িত এই ভকতীয়া সমাজখনৰ লগত। মই যেতিয়া মোৰ 12 বছৰ বয়স হৈছিল, তেতিয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে শৰণ সদস্য বাপজনৰ ওচৰত শৰণ গ্ৰহণ কৰিছিলোঁ। আজি তাৰিখত মোৰ 40 বছৰ, গতিকে 12 বছৰ বয়সৰ পৰাই ভকতৰ ওচৰলৈ অহাৰ যিটো সুযোগ আৰু সুবিধা মই দেউতা মাৰ পৰা পাইছিলোঁ। গতিকে মই নিজকে এজন ভাগ্যৱান পুত্ৰ হিচাপে অনুভৱ কৰোঁ যে দেউতা আৰু মায়ে মোক 12 বছৰ বয়সৰ পৰাই এই জেগাখনলৈকে আনিছিল। গতিকে দেউতা মা ঘৰত আছে, খুব ধুনীয়াকৈ আছে, গতিকে ইয়াৰ পৰাই তেখেতলোকক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। পদ্মকল্পৰ আৰম্ভণি সময়কণ কোনটো যুগ? পদ্মকল্পৰ আৰম্ভণি। তেতিয়া প্ৰজাপতি ব্ৰহ্মাক প্ৰভু নাৰায়ণে 4টা শ্লোকৰ জৰিয়তে, 12 শ্লোক নহয় কিন্তু দেই, আৰম্ভণি 4টা শ্লোকৰ জৰিয়তে ভাগৱত শাস্ত্ৰ প্ৰদান কৰিছিল। ভাগৱতৰ আৰম্ভণি ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি, চতুশ্লোকী ভাগৱত লোৱা প্ৰজাপতি। 4টা শ্লোকৰ জৰিয়তে পদ্মকল্পৰ আৰম্ভণিত প্ৰভু নাৰায়ণে প্ৰজাপতি ব্ৰহ্মাক এই ভাগৱত শাস্ত্ৰখন কৈছিল। সেই সময়লৈকে আপোনালোক আগবাঢ়ি যাওক, উভতি যাওক। ব্ৰহ্মাই এই 4 শ্লোকৰ ভাগৱতখন তেওঁৰ মানসপুত্ৰ নাৰদৰ আগত কৈছিল। তাত 2টা শ্লোক যোগ হৈছিল। তাৰ মানে নাৰদে যিখন ভাগৱত ব্ৰহ্মাৰ পৰা পালে, সেইখন 4 শ্লোকৰ হৈ নাথাকিল, 6 শ্লোকৰ হৈ গ'ল। ধৰিব পাৰিছেনে কথাটো? ব্ৰহ্মাই 6টা শ্লোকৰ জৰিয়তে তেওঁৰ মানসপুত্ৰ নাৰদক ভাগৱত শাস্ত্ৰ কথাখিনি কৈছিল। নাৰদে ব্যাসক ভাগৱতৰ কথা ক'ব, সেই সময়কণ কেনেকুৱা জানেনে? 17খন পুৰাণ ৰচনা কৰিলে ব্যাসে। কৃষ্ণৰ কথা ক'তো নক'লে,
কৃষ্ণক উপাস্য একমাত্ৰ দেৱতা হিচাপে স্বীকৃতি ক'তো নিদিলে। অৱশেষত তেওঁ কি হ'ল, বদৰিকাশ্ৰমত মানসিক শান্তি হেৰুৱাই পেলাই অনাই বনাই ঘূৰি ফুৰিছিল। কোনে? মহামুনি ব্যাসে। ক'ত? বদৰিকাশ্ৰমত। সেই ব্যাসৰ মানসিক শান্তি ঘূৰাই আনিবৰ কাৰণে নাৰদে এটা উপায় কৰিলে, আৰু মহামুনি নাৰদ আহি ব্যাসৰ ওচৰ পালে, আৰু ব্যাসৰ অৱস্থাটো অনুভৱ কৰি নাৰদে ব্যাসক বুজনি দি কৈছিল। কি বুলি কৈছিল? তুমি আগতে যিমানখিনি কৰিলা সেইখিনি যথেষ্ট নহ'ল, এতিয়া এনেকুৱা কিবা এটা কৰিব লাগিব যিটো কৰিলেহে তোমাৰ মনলৈ শান্তি ঘূৰি আহিব। এতিয়া ব্যাসে প্ৰণিপাত জনাই দীঘল দি পৰিছিল, প্ৰভু আপুনি মোক কওক, এনেকুৱা এষাৰ কথা কওক যিটো কৰিলে মই নতুনকৈ মনৰ শান্তি ঘূৰাই পাম। আৰু নতুনকৈ মনৰ শান্তি ঘূৰাই আনিবৰ কাৰণে মহামুনি নাৰদে ব্যাসক দিয়া প্ৰথমটো উপদেশবাণী কি জানেনে? সেই উপদেশবাণীটো বৰ গুৰুত্বপূৰ্ণ। নাৰদে ব্যাসক কৈছিল, হে ৰাম, কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত, শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত, হে ৰাম মোৰ উপদেশে কৰা, ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ, নাম গীত মাত্ৰ। যে তুমি আগতে যি কৰিলা চব বাদ দিয়া, এতিয়া মাত্ৰ এটাই কৰা। এইটো কি? তুমি ভাগৱত শাস্ত্ৰ মই কম তুমি শুনা, এইখনকেই তুমি লিখিব লাগিব, সমাজক ক'ব লাগিব। আৰু ভাগৱত যে লিখিবা, ভাগৱত যে ক'বা, চবতকৈ গুৰুত্ব দিবলগীয়া কথাটো এইটোৱেই, তাত মাত্ৰ এটা কথাৰ ওপৰতেই তুমি গুৰুত্ব দিবা। কি? কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত। কৃষ্ণ গুণনাম ধৰ্মৰ বেকত কৰাৰ বাহিৰে তুমি আৰু ভাগৱতত বেলেগ এটা কথাও যোগ নকৰিবা। বৰ গুৰুত্বপূৰ্ণ। আৰু তেতিয়া মহামুনি ব্যাসক সেই মহামুনি নাৰদে দেউতাক ব্ৰহ্মাৰ পৰা 6 শ্লোকত লাভ কৰা ভাগৱত ভাগ প্ৰদান কৰিছিল, আৰু 2টা শ্লোক যোগ কৰি। গতিকে নাৰদে ব্যাসক দিয়া ভাগৱত ভাগৰ শ্লোকৰ সংখ্যা হৈছিল কিমান? 8 শ্লোক। 8 শ্লোক। ব্যাসে আৰু 2টা শ্লোক যোগ কৰি 10টা শ্লোকৰ জৰিয়তে শুকমুনিক কৈছিল, আৰু 10টা শ্লোকত পোৱা শুকমুনিয়ে ভাগৱত ভাগ পৰীক্ষিতৰ আগত কওঁতে আৰু 2টা শ্লোক যোগ হৈ আজিৰ সম্পূৰ্ণ ভাগৱত ভাগৰ টোটেল শ্লোকৰ সংখ্যা কিমান? 12 শ্লোক। সেইকাৰণে ভাগৱত ভাগৰ আৰম্ভণিৰ শাৰীটোত বাপজনে গাইছে, ও নম ভগৱতে বাসুদেৱায়। হিচাপ কৰি চাওক, আৰম্ভণিৰ পৰা শেষলৈকে 12টা আখৰ আছে, 11টাও নাই, 13টাও নাই। ও নম ভগৱতে বাসুদেৱায়, এই 12টা আখৰে বৰ্তমানৰ সম্পূৰ্ণ 12 স্কন্ধ ভাগৱত ভাগক প্ৰতিনিধিত্ব কৰিছে। গতিকে আমি এতিয়া যি ভাগ ভাগৱত পাইছোঁ, আমি আজি পঢ়িম, শুনিম, গাম, এই ভাগ আচলতে সম্পূৰ্ণ 12টা শ্লোকৰ পূৰ্ণাংগ ভাগৱত। এই ভাগৱত ভাগ পৰীক্ষিতে শুকমুনিৰ পৰা পালে। আৰম্ভ হৈছিল এডাল মৰা সাপৰ পৰা, আৰু শেষ হৈছে এডাল জীয়া সাপত। বৰ ডাঙৰ কথা কিন্তু। আৰম্ভ হৈছে এডাল মৰা সাপৰ পৰা, আৰু শেষ হৈছে এডাল জীয়া সাপত। আচলতে আমি প্ৰত্যেকেই 2টা ৰাস্তাৰ ফালে গতি কৰি আছোঁ। আমি সকলোৱে এটা মৰিবৰ ফালে, এটা তৰিবৰ ফালে। ভাগৱতখন শুনাৰ আগতে পৰীক্ষিতে মৰিবৰ ফালে গতি কৰিছিল, তেওঁৰ যাত্ৰাটো আছিল মৰিবৰ ফালে। আৰু শুকমুনিৰ পৰা যেতিয়া ভাগৱত শুনিলে, তেওঁ যাত্ৰাপথ মাজতে বদলি হৈছে, মৰিবৰ ফালেতো কাট খাই তৰিবৰ ফালে হৈ গৈছে। গতিকে আমাৰ সন্মুখতো 2টাই ৰাস্তা, আমি সকলোৱে আগবাঢ়ি গৈ আছোঁ। যাত্ৰাপথ 2টা, এটা মৰিবৰ ফালে, এটা তৰিবৰ ফালে। যিসকলে আমি ভাগৱত নুশুনিম তেওঁলোকৰ যাত্ৰাটো হৈ আছে মৰিবৰ ফালে, যিসকলে আমি ভাগৱত শুনিম তেওঁলোকৰ যাত্ৰাপথ হৈ আছে তৰিবৰ ফালে। গতিকে আমি তৰিবৰ কাৰণে ভাগৱত আচলতে শুনিব লাগে।
আৰু মহাপুৰুষ মাধৱদেৱে ভাগৱত ভাগৰ সম্পৰ্কত বৰ ধুনীয়া এটা ঘোষা লিখিছে। সকলো শাস্ত্ৰৰ সাৰ শ্ৰী ভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান, কৰিলে যিজনে তাৰ অন্যত ৰসত ৰতি নাই। আপুনি যদি ভাগৱত শুনিলে ধৰি লওক আপুনি সকলো পঢ়িলে, আপুনি যদি ভাগৱত বুজিলে ধৰি লওক আপুনি সকলো বুজিলে। তাৰ ব্যতিৰেকে আপুনি সকলো জানিলে কিন্তু জীৱনত ভাগৱতৰ ওচৰলৈ নাহিলে, সকলো কৰিলে কিন্তু ভাগৱত পঢ়া কামটো থাকি গ'ল, তেতিয়া বুজিব লাগিব আচলতে জীৱনত বেছি কিছু একো কৰা নহ'ল। সেইকাৰণে আমি ভাগৱত পঢ়িব লাগে, ভাগৱত শুনিব লাগে। আমাৰ উত্তৰ জন্মৰ পূৰ্বপুৰুষসকলক অনুকৰণ কৰি আমাৰ যুৱক যুৱতীসকলক আচলতে আমি ভাগৱতৰ ফালে আগবঢ়াই আমি আনিব লাগে। তেতিয়া কি হ'ব? তেতিয়া আপোনাৰ অন্তৰত ভকতি বীজৰ ৰোপণ হ'ব। আমাৰ ভাগৱত উদ্বোধন কৰা বাপজনে যতীন লাহন বাপ, নামটো বহুত দিনৰ পৰা শুনি আছিল, আজি লগ পালোঁ। মানুহজন গহীন গম্ভীৰ, দেখাত বৰ ধুনীয়া, কথাৰ উচ্চাৰণ শুদ্ধ, স্পষ্ট, নিৰ্ভীক। মই তেখেতে 12 মিনিটমান কথা ক'লে, মই খুব ধুনীয়াকৈ চাই আছোঁ। এটা শব্দ দুবাৰ উচ্চাৰণ নকৰাকৈ ইমান সাৱলীল ভাষাৰে ভাগৱতৰ অনুষ্ঠানভাগ ইমান ধুনীয়াকৈ উদ্বোধন কৰিলে, তেখেতক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতে বৰ ধুনীয়া কথা এটা আমাক প্ৰথমতে কৈছে, আমাৰ দেহত দুগৰাকী মাতৃ থাকে, বাওঁফালে থাকে মায়া মাতৃ, সোঁফালে থাকে ভক্তি মাতৃ। সিমানলৈকে তেখেতে ক'লে। মই তাৰ পিছত এষাৰি যোগ কৰি দিছোঁ, মায়া মাতৃৰ সন্তান 6জন, কাম ক্ৰোধ লোভ দম্ভদেশ অহংকাৰ। ভক্তি মাতৃৰ সন্তান 4জন, সত্য শৌচ ক্ষমা দয়া। মায়ায়ে বান্ধন্ত, ভক্তি মাৱে মেলাৱন্ত, এহিখনি যুদ্ধ চাহি থাকে ভগৱন্ত। ভগৱন্ত মাজতে যুদ্ধখন চাই থাকে। যিসকলে এই মায়া মাতৃৰ সন্তানকেইজনক বেছিকৈ খাদ্য খুৱায় তেওঁলোকৰ দেহত মায়া মাতৃৰ বল বাঢ়ে, আৰু যিসকলে ভক্তি মাতৃৰ সন্তানকেইজনক বেছিকৈ খাদ্য খুৱায় তেওঁলোকৰ দেহত ভক্তি মাতৃৰ বল বাঢ়ে। গতিকে ভক্তি মাতৃৰ যদি বল বাঢ়ে তেতিয়া কি হ'ব? সত্য শৌচ ক্ষমা দয়াৰ আপোনাৰ দেহত বেছি প্ৰকাশিত হ'ব। আৰু যদি তেওঁলোক নিশকতীয়া হৈ যায়, খাবলৈ নাপায়, আৰু মায়া মাতৃৰ সন্তানকেইটাৰ যদি তেজবল বাঢ়ি যায়, তেতিয়াহ'লে আপোনাৰ দেহত কি পৰিৱৰ্তন হ'ব? কাম ক্ৰোধ লোভ দম্ভদেশ অহংকাৰ, এই 6টা বস্তুৰ বেছি ৰাজত্ব চলিব। গতিকে এই 6টা বস্তুৰ ৰাজত্ব চলাটো সমাজৰ কাৰণে শুভ লক্ষণ একেবাৰে নহয়। তেওঁলোকক আমি নিশকতীয়াহে কৰিব লাগে পাৰিলে। আৰু এই সত্য শৌচ ক্ষমা দয়া, এই 4জন পুত্ৰক বেছিকৈ খাবলৈ দি আমি ভক্তি মাতৃৰ হাতখন আচলতে বেছিকৈ শক্তিশালীহে আমি কৰিব লাগে। তাৰ কাৰণেই আমি আহিব লাগে ভাগৱতৰ ওচৰলৈ, শুনিব লাগে কৃষ্ণ কথা, মুখেৰে উচ্চাৰণ কৰিব লাগে কৃষ্ণৰ নাম। আপোনাৰ মোৰ মুখেৰে যিমান কৃষ্ণৰ নাম গাম, যিমান কৃষ্ণৰ নাম উচ্চাৰণ কৰিম, কাণেৰে যিমান কৃষ্ণৰ নাম শুনিম, আপুনি মই গম নোপোৱাকৈ কেইটামান ডাঙৰ লাভ হ'ব। লাভকেইটা কি? গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী, তাক শুদ্ধ কৰা কৃষ্ণৰ কথা কব খানি। কৃষ্ণ কীৰ্তনত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাও বাছে। মাধৱ পুৰুষে লগত আকৌ যোগ দিছে, কি বুলি কৈছে? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে। ঘোষা আপোনালোকে লিখি থৈছে, মই আহি পেলাই দেখিছোঁ, খুব ধুনীয়া এপাক ঘোষা, 28 নম্বৰ ঘোষা লিখি থৈছে আপোনালোকে। মুখেৰে যেতিয়া কৃষ্ণ বুলি কৈ দিলোঁ, সকলোতকৈ ওচৰত আপোনাৰ কাণখনেই আছে, কিন্তু 4 আঙুল দূৰত্ব। কাষৰ ব্যক্তিজনৰ কাণখন অকণমান হ'লেও দূৰত আছে, কিন্তু মোৰ মুখৰ পৰা মোৰ কাণখনৰ দূৰত্ব একেবাৰে কম, মাত্ৰ 4 আঙুল। হয়নে বাৰু? হয়নে? একেবাৰে ওচৰত আছেনে বাৰু? এখন মুখেদি এবাৰ কৃষ্ণ বুলি ক'লোঁ, 2খন কাণেদি সোমাই গুচি গ'ল কৃষ্ণটো, আমি গমেই নোপোৱাকৈ। একদম ওচৰতে আছে ন কাণখন। কাণেদি যেতিয়া কৃষ্ণ শব্দ সোমাই যাব, আপুনি গম নোপোৱাকৈ বৰ এটা আচৰিত কাহিনী ঘটিব। কাহিনীটো কি?
অৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। মনৰ যিমানখিনি বেয়া চিন্তা, ভিতৰৰ যিমানখিনি মলি মাকতি লেতেৰা দুৰ্গন্ধ, সকলোখিনি কৃষ্ণ নামেৰে নাইকিয়া কৰি পেলাব। আৰু তাৰ পাছত আপোনাৰ মনটো অকল আনন্দই আনন্দ হ'ব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে শংকৰদেৱে বহুত বেছি গুৰুত্ব দিছে কথাৰ মাজত কেনেবাকৈ কৃষ্ণ শব্দটো গাব পাৰি নেকি, কথা পাতি আছে কেনেবাকৈ কৃষ্ণ শব্দটো উচ্চাৰণ কৰিব পাৰি নেকি। মাধৱ পুৰুষে শংকৰদেৱে বৰ যত্ন কৰিছে। উদাহৰণ এটা দিছোঁ, মূল প্ৰাৰ্থনা ভাগৰ ভাৱাৰ্থটো কি? ব্ৰহ্মা আদি কৰি জীৱ যত মায়া সজ্জা মাজে আছয়ে ঘুমতি যায়, মূল কথা সেইটো। কিন্তু সেই কথাভাগি গাবলৈ যাওঁতে আপুনি আচৰিত খাব, মাধৱ পুৰুষে আপোনাৰ মুখেদি ৰাম শব্দটো 5 বাৰ গোৱাইছে। এনেই আপুনি নাগাব নহয়, প্ৰাৰ্থনাটো গালেতো আপুনি ৰামটো এৰি থৈ যাব নোৱাৰে ন। আপুনি জঁপিয়াই যাব পাৰিব নেকি? নোৱাৰে। এতিয়া মাধৱদেৱে কিমান বেছি গুৰুত্ব দিছে, ৰাম 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 আপুনি গাবই লাগিব। সেইটো যদি এৰি থৈ যায় আপুনি প্ৰাৰ্থনা ভাগ সম্পূৰ্ণ কৰিব নোৱাৰে। চাওক, মূল প্ৰাৰ্থনা ভাগ মাত্ৰ দুষাৰী, ব্ৰহ্মা আদি কৰি জীৱ যত। ব্ৰহ্মাকে আদি কৰি যিমানখিনি আছে জীৱ, তেওঁলোক ক'ত আছে? মায়া নামৰ বিচনাখনত টোপনি গৈ শুই আছে। মায়া সজ্জা মাজে আছয়ে ঘুমতি যায়। মূল অৰ্থটো সেইটো নহয়নে? মূল অৰ্থটো সেইটো। কিন্তু সেইটোক ক'বলৈ যাওঁতে, সেইটোক বুজাবলৈ যাওঁতে অতি সতৰ্কতাৰে, অতি টেঙৰ ভাৱ ব্যৱহাৰ কৰি, অতি যত্নেৰে মহাপুৰুষ মাধৱদেৱে এই 2 শাৰীৰ মাজত অকল ৰাম শব্দটো 5 বাৰ লিখিছে। আপুনি হিচাপ কৰক, সেই 5 বাৰ ৰামটো আপুনি নোগোৱাকে আপুনি প্ৰাৰ্থনা ভাগ শেষ কৰিব নোৱাৰে। তাৰ মানে মাধৱ পুৰুষে এই কথাটোৰ ওপৰত বেছি গুৰুত্ব দিছে, আপোনাৰ মুখেদি যিমান পাৰি সিমান ৰাম নাম উলিয়াব লাগে। এজনে যদি ৰাম নামটো গায়, সন্মুখৰজনে তেতিয়াহে ৰাম নামটো শুনিব। গতিকে ৰাম একেটাই নাম, গোৱাৰ লগে লগে তেওঁ পাপ নাইকিয়া হ'ল, পুণ্য উদয় হ'ল। শুনাৰ লগে লগে তেওঁ পাপ নাইকিয়া হ'ল, পুণ্য উদয় হ'ল। এটাই নাম কিন্তু, হয়নে বাৰু? এটাই নাম। এবাৰ যদি আমি নাম লওঁ, 3টা কাম একেলগে সমাপ্ত। পলিত পৰম উপায়ী নাম, একেদায়ে সিজে তৃতীয় কাম। এবাৰ মাত্ৰ আপুনি নাম লওক, 3টা কাম একেলগে হ'ব। 1 নম্বৰটো কাম কি? উপজয় পুণ্য পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। চাওক আপুনি, 3টা লাভ। ৰাম নাম এবাৰ লওক আপুনি, আপুনি হিচাপ কৰিব নালাগে। কিন্তু আপুনি গম পাওকেই বা গম নাপাওকেই 3টা লাভ লগে লগে হৈ গ'ল। প্ৰথমটো কি? লাভ নম্বৰ 1, উপজয় পুণ্য। আমাকতো এইটো দৰকাৰ। আমাক সেইটো দৰকাৰ আছেনে নাই? আমাৰ জীৱনত পুণ্য দৰকাৰ আছেনে নাই? পুণ্য দৰকাৰ আছে। যে মাধৱ পুৰুষে কৈছে, যদি আপোনাক পুণ্য দৰকাৰ আছে, আপুনি তেওঁৰ নাম লওক, আপোনাৰ পুণ্য জমা হৈ যাব। পুণ্য জমা হোৱাৰ লগে লগে, ৰ'ব মই শেষ কৰি লওঁ, ক'বলগীয়াটো আপুনি পিছত ক'ব, মাজতে মাতি দিলে ক্ৰমটো ভাগি যায়। তো 2 নম্বৰ কথাটো কি? আপোনাৰ পুণ্য দৰকাৰ আছে, ৰাম নামটো লোৱাৰ লগে লগে আপোনাৰ পুণ্য জমা হৈ গ'ল। পুণ্য জমা হোৱা ঘৰখনত পাত্ৰ এটাই, গিলাচ এইটোৱেই। যদি গাখীৰ গিলাচ আপুনি থ'ব লগা হয়, পানী গিলাচ পেলাই ল'ব লাগিব, নহ'লে পানী গিলাচ আপুনি তাত সোমোৱাব নোৱাৰিব। গতিকে জেগা এটাই তাত পাপেৰে ভৰি আছিল। যেতিয়া পুণ্য সোমাই সম্পূৰ্ণ হৈ গ'ল, পাপ থাকিবলৈ তাতে জেগা নাই। ধৰিব পাৰিছেনে আপুনি কথাটো? জেগা এটাই আছিলে, তাত পুণ্য জমা হৈ গ'ল, পাপখিনি ওলাই গুচি যাব। যেতিয়া আপোনাৰ পাপ নাইকিয়া হ'ব, পুণ্য জমা হ'ব, আপুনি মিলে মহা মুখ্য সুখ প্ৰচুৰ। আপোনাৰ সুখ লাগিলে আপুনি সুখ পাব, মুখ্য লাগিলে আপুনি মুখ্য পাব। মাত্ৰ কৰিব লাগে কি? তেওঁৰ নাম ল'লেই হ'ল। ইমান ডাঙৰ ৰহস্য। এই গোটেই কথাখিনি আচলতে শুকমুনিয়ে পৰীক্ষিতক কোৱা আৰম্ভ কৰিছে ভাগৱতৰ 1ৰ পৰা 12লৈকে। শৃংগীমুনিয়ে সাপ দি দিলে, ঋষি সমীকৰ দেউতাকৰ ডিঙিত মৰা সাপডাল আনি দিয়াৰ লগে লগে, যে কোনে কৈছে মই নাজানো, যিজনে কৰিছে
7 দিনৰ ভিতৰত তোক তক্ষকে খুটি মাৰিব। আৰম্ভণিটো সেইটো নহয় জানো? আৰম্ভণিটো সেইটো। পৰীক্ষিতে যেতিয়া ঘৰত আহি মুকুটটো খুলি থৈ দিলে, সোণৰ মুকুটটো যেতিয়া খুলি থৈ দিলে, তেওঁ জ্ঞান ঘূৰি আহিল, মই কি কাম কৰিলোঁ। তেনেকুৱাতে আহি পেলাই দেউতাক সমীকে খবৰটো দিলে যে মই আপোনাক ৰাতি 12 বজাত আহিছোঁ নীতি বহিৰ্ভূতভাৱে, কিন্তু আহিছোঁ এটাই কাৰণ, আপোনাৰ হাতত কিন্তু সময় মাত্ৰ 7 দিনহে আছে। আপুনি যি কৰে কৰক, 7 দিনৰ পিছত কিন্তু আপুনি নাবাচে, আপুনি মৰিব। মোৰ ল'ৰাই বৰ ডাঙৰ ভুল কাম কৰিলে, আপোনাক সাপ দি দিলে। আপোনাক সাপ দিব নালাগিছিল, কিন্তু এনেকুৱা সাপ দি দিলে এতিয়া তেওঁ ঘূৰাই আনিব নোৱাৰে সাপটো। আপোনাৰ মৃত্যু নিশ্চিত। আপোনাৰ হাতত মাত্ৰ 7 দিনহে সময় আছে। এতিয়া 7 দিন যেতিয়া সময় আছে বুলি ক'লে হয় নেকি? এতিয়া মাত্ৰ 7 দিনহে সময় আছে পৰীক্ষিতৰ হাতত। তেতিয়া পৰীক্ষিতে কি কৰিলে, গোটেই ঋষি মুনিসকলক গোটাই আনিলে। ঋষি মুনিসকলক গোটাই আনি দীঘল দি পৰি ক'লে যে মোক আপোনালোকে মাত্ৰ এটা উপায় দিয়ক, বেলেগ একো উপকাৰ কৰিব নালাগে, মোৰ সকলো আছে, মই ৰজা, মোৰ একো বস্তুৰ অভাৱ নাই, মাত্ৰ মোক আপোনালোকে এটা কথা নিশ্চিতভাৱে কৈ দিয়ক, কি কৰিলে 7 দিনত মই মুক্তি পাম। হয়নে বাৰু? কি কৰিলে 7 দিনত মই মুক্তি পাম, মোক ভালকৈ কৈ দিয়ক। আপোনালোকে মোতকৈ বহুত জানে, বহুত যুগ হৈছে আপোনালোকে তপস্যা কৰা, বহুত জ্ঞান অৰ্জন কৰিছে, বহুতখিনি তীৰ্থ ব্ৰত ভ্ৰমণ কৰি পুণ্য সঞ্চিত হৈ আছে, গতিকে মোক আপোনালোকে সময় দিয়ক, এই 7 দিনৰ ভিতৰত মই কি কৰিলে মুক্তি পাম। বাপ কিবা এটা ক'বলৈ লৈছে আপুনি? নহয়, আমাৰ পিছফালৰ বাপজনে কিবা এটা ক'বলৈ লৈছে, এইটো মই কৈ পেলাই একাদশৰ এই জেগাখনলৈকে আহি লওঁ। হয়, এই জেগাখনলৈকে মই আহি লওঁ। তেতিয়া গোটেই ঋষিমুনিসকলে এজন এজনকৈ পৰীক্ষিতক উপায় দিয়া আৰম্ভ কৰি দিলে। ইজন ঋষিয়ে দিয়া উপায়ৰ লগত সিজন ঋষিৰ উপায় নিমিলে। শুনি ঋষিগণে বোলে যাৰ হেনমতি, কেহু বোলে তপতে পৰমে পাৱে গতি, কেহু বোলৈ পৰম মুকুতি তীৰ্থস্থানে, কেহু বোলৈ মহাসিদ্ধি সাধৈ যজ্ঞ দানে, কেহু বোলৈ মহাযজ্ঞে তৰৈ সংসাৰক, কেহু বোলৈ এৰাই মহা জ্ঞানেহে নৰক, সবে কহে কৃষ্ণ আৰাধন নানা মত, হেন শুনি ৰজাৰ মনত নাহি স্বস্ত, উচ পিছ কৰন্ত নাহিকে একো মতি, পৰম দুষ্কৰ পথ সবাৰো সন্মতি। অৱশেষত যেতিয়া সকলো ঋষিৰ কথাখিনি তেওঁৰ মনপুত নহ'ল, কৃষ্ণৰ কথা তেওঁ কোনেও নাই কোৱা, তেওঁৰ মনটো বেছি হাহাকাৰ কৰি উঠিল। অৱশেষত মহামুনি শুকদেৱৰ আগমন ঘটিল। শুকদেৱে আহি পৰীক্ষিতক কৃষ্ণ নামৰ মাহাত্ম্যৰ কথা কোৱা আৰম্ভ কৰিলে। তেতিয়া পৰীক্ষিতৰ মনটো শান্তি, মনে বিচাৰি থকা আচল কথাটো যেন শুকমুনিয়ে কোৱা আৰম্ভ কৰিছে। পিয়াহত থকা এজন ব্যক্তিক এগিলাচ পানী খাবলৈ দিয়াৰ লগে লগে অন্তৰত যিটো প্ৰশান্তি অনুভৱ হয়, পৰীক্ষিতৰ মনটো শান্তিৰে ভৰি পৰিল। আৰু পৰীক্ষিতৰ মনটো শান্ত হোৱা দেখি শুকমুনিয়ে আৰম্ভ কৰিছে এই বুলি, কি বুলি? পৰীক্ষিত, তুমি অস্থিৰ নহ'বা, 7 দিন সময় তোমাৰ কাৰণে বহুত সময়, তুমি একো চিন্তা নকৰিবা, মই তোমাক এনেকুৱা এটা পথৰ সন্ধান দিম, এনেকুৱা কথা কিছুমান মই তোমাৰ আগত ক'ম, তুমি যদি ধৈৰ্য ধৰি শুনা, 7 দিন দৰকাৰ নহয়েই, তাৰ আগতেই তুমি মনে ভবা সকলো বস্তু তুমি বিচাৰি পাবা। আৰু লগে লগে পৰীক্ষিত শান্ত হোৱা বুলি অনুমান কৰি শুকমুনিয়ে কোৱা আৰম্ভ কৰিলে ভাগৱতৰ তত্ত্ব। আৰম্ভ কি বুলি কৰিছে? এই ৰামন্ত কালে হৰি স্মৰৈ, যিটো ভাই গৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। শেষৰ সময়ত যিজন ব্যক্তিয়ে হৰিক স্মৰণ কৰিব, কৃষ্ণক স্মৰণ কৰি মৃত্যু হ'ব পাৰিব, তেওঁৰ গুণ গৰিমাৰ কথা আৰু জগতত কৈ শেষ কৰিব নোৱাৰে। তাৰ পিছৰ শাৰী কি বুলি কৈছে? এৰাম যিটো ব্ৰহ্মময় দেখে, জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিবৰ্তিল, হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম, সদায় মুখত নেৰে
ৰামকৃষ্ণ নাম। পৰীক্ষিত, অন্য কথাটো বেলেগেই। ব্ৰহ্ম ঋষিসকলেও কৃষ্ণৰ নামটো মুখৰ পৰা 1 মিনিটো নেৰে। বেলেগৰ কথাটো তুমি বাদ দিয়া, ব্ৰহ্ম ঋষিসকললৈকে চোৱা, যিসকলে কৃষ্ণ বুলি ক'লেই বৈকুণ্ঠৰ পৰা কৃষ্ণ আহি ওচৰত থিয় হয়, সেই ব্ৰহ্ম ঋষিসকলৰ মুখৰ পৰাও ৰাম কৃষ্ণৰ নাম নুগুচে। গতিকে সেই কৃষ্ণৰ গুণানুকীৰ্তন আৰম্ভ হৈছে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধৰ ভিতৰত। এই মহাভাগৱত শাস্ত্ৰভাগক পুৰাণৰ সূৰ্য মহাভাগৱত বুলি কোৱা হৈছে, 4 বেদৰ সাৰ বুলি কোৱা হৈছে, আৰু সকলো শাস্ত্ৰৰ ওপৰত সূৰ্য শাস্ত্ৰ বুলি নামাকৰণ কৰা হৈছে। সূৰ্য ওলোৱাৰ পিছত যেনেদৰে লেম্প চাকিৰ দৰকাৰ নহয়, তৰাই পোহৰ নিদিয়ে, জোনৰ পোহৰ আমাক দৰকাৰ নহয়, ঠিক তেনেকুৱা সূৰ্য শাস্ত্ৰ হিচাপে শুকমুনিয়ে ভাগৱত শাস্ত্ৰভাগক অভিহিত কৰিছে। 4 বেদৰ সাৰ এহিকে নিশ্চয়। কি নিশ্চয়? জানি পৰীক্ষিত তুমি তেজিও সংশয়। পৰীক্ষিত, তুমি এইটো কথা মনত নাভাবিবা আকৌ দেই। ভাগৱত শুনিম, কৃষ্ণৰ কথা শুনিম, 7 দিন গুচি যাব, যদি মোৰ মুকুতি নহয়, বেলেগ কিবা কৰিবলৈ দেখোন হাতৰ সময় নাথাকিব। এই কথাটো কিন্তু তুমি মনত নাৰাখিবা আকৌ পৰীক্ষিত। মই তোমাক প্ৰথমতে কৈ দিছোঁ, ধৰিব পাৰিছেনে আপুনি কথাটো? তোমাক যে মই ভাগৱত ক'ম, তুমি নিজক সাজু কেনেকৈ কৰিব লাগিব? প্ৰথমতেই নিজক সাজু কৰিব লাগিব, সংশয় তুমি ত্যাগ কৰিব লাগিব। সংশয়টো কি? কৃষ্ণৰ কথা শুনিম, মোকতো যজ্ঞ কৰিবলৈও নাই কোৱা, তীৰ্থলৈ যোৱাও মানা কৰিছে, জ্ঞান অৰ্জন নকৰিলেও হ'ব বুলি কৈছে, অকল কৃষ্ণৰ কথা শুনি থাকিবলৈ কৈছে। অকল কৃষ্ণৰ কথা শুনি থাকিলেই মই জানো মুকুতি পাম? 7 দিন গুচি যাব, বেলেগ কিবা কৰিবলৈ সময়ো নাথাকিব, যদি মই মুকুতি নাপাওঁ। পৰীক্ষিত, এইবুলি কিন্তু তুমি নাভাবিবা। সেইকাৰণে প্ৰথমতে কৈছে কি? 4 বেদৰ সাৰ এহিকে নিশ্চয়। জানি পৰীক্ষিত তুমি তেজিও সংশয়। আৰু পৰীক্ষিত তোমাক এটা শুধৰাই দিওঁ, বোলে কি? 7 দিন সময় তুমি কম বুলি নাভাবিবা। কিয়? কিয় কম বুলি নাভাবো? 4 বেদৰ সাৰ এহিকে নিশ্চয়। জানি পৰীক্ষিত তুমি তেজিও সংশয়। অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, 2 দণ্ডে পাইলে গতি শতাংগ নিপতি। 7 দিনটো বহুত সময় পৰীক্ষিত। শতাংগ বুলি এজন ৰজা আছিল, তেওঁ মাত্ৰ 2 দণ্ড সময়ত কৃষ্ণৰ নাম লৈ মুক্তি পাইছিল। 1 দণ্ড মানে 24 মিনিট, 2 দণ্ড সমান 48 মিনিট, 1 ঘণ্টাতকৈও কম। মই তোমাক এজন ৰজাৰ কথা কৈছোঁ, তেওঁৰ নামটো আছিলে শতাংগ। তেওঁ মাত্ৰ 48 মিনিট সময় ব্যৱহাৰ কৰি কৃষ্ণৰ নাম লৈ তেওঁ ইহজনমৰ পৰা মুক্তি পাইছিল। গতিকে তেওঁৰ তুলনাত তোমাৰ হাততো 7 দিন আছে, বহুত সময় আছে। সেইকাৰণে তুমি নিশ্চিত হোৱা, এই যিখন শাস্ত্ৰ মই তোমাক ক'ম, শুনা সাৱধানে আৰু নিপতি উত্তৰ। কি শুনিবলৈ কৈছে? ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এইখন ইয়াৰ শাস্ত্ৰ নহয়, এইখন সাধাৰণ শাস্ত্ৰও নহয়। ইয়াত কি আছে? আত মহাধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ। নাম ধৰ্মৰ কি অপাৰ মহিমা। কৃষ্ণৰ লগত সাক্ষাৎ হ'ব পাৰি, কৃষ্ণক অনুভৱ কৰিব পাৰি, কৃষ্ণৰ কৃপা লাভ কৰিব পাৰি, কৃষ্ণৰ ওচৰলৈকে নিজক লৈ যাব পাৰি। আৰু আমাক বেলেগ কি লাগে? সেইকাৰণে বাপাই সমস্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 1371 শকৰ আহিন মাহত জন্মগ্ৰহণ কৰি 1449 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰি যি 1 শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, তাত তেওঁ 3খন শাস্ত্ৰৰ পৰা 3টা মূল উপাদান সংগ্ৰহ কৰিছিল। আমাৰ যুৱকসকলে জানি খুব ভাল পাব। গীতাৰ পৰা লৈছিল মহাপুৰুষ শংকৰদেৱে 1 শৰণ। গীতাৰ পৰা কি লৈছিল? 1 শৰণ। এই পুৰাণৰ সূৰ্য মহাভাগৱত শাস্ত্ৰৰ পৰা লৈছিল সৎসং বা ভকত মাহাত্ম্য, আৰু পদ্ম পুৰাণৰ পৰা লৈছিল নাম। মনত ৰ'বনে?
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে 3খন শাস্ত্ৰৰ পৰা 3টা মূল উপাদান সংগ্ৰহ কৰিছিল। গীতাৰ পৰা লৈছিল এক শৰণ, পুৰাণৰ সূৰ্য মহাভাগৱত শাস্ত্ৰৰ পৰা লৈছিল সৎসং বা ভকত মাহাত্ম্য, আৰু পদ্ম পুৰাণৰ পৰা লৈছিল নাম। এই সৎসং, নাম আৰু এক শৰণ, এই 3টা বস্তু একত্ৰীকৰণ কৰি তেওঁ কি ধৰ্ম প্ৰচাৰ কৰিছিল? এক শৰণ হৰিনাম ধৰ্ম। ইয়াত ভকতক ভগৱন্তই বহুত ভাল পাওঁ বুলি কোৱা হৈছে। মই ক'তো নাথাকোঁ, ভকতৰ ওচৰত থাকোঁ বুলি কৈছে। যিটো ক্ষমা মই কৰিব পাৰোঁ, ভকতক দুখ লগোৱাটো মই ক্ষমা কৰিব নোৱাৰোঁ বুলি কৈছে। গতিকে ভগৱন্তই নিজতকৈও ভকতক উচ্চ আসনত ৰাখিছে, আৰু আমি তাৰেই আলোচনা কৰি আছোঁ। এতিয়া কৃষ্ণৰ ভকত 6জন, ভগৱন্তৰ ভকত 6জন, 4টা যুগ মিলি জাম্বৱন্ত, বিদুৰ, মৈত্ৰেয়, হনুমান, বিভীষণ, উদ্ধৱ। সেই 6জন ভকতৰ ভিতৰৰ আমি প্ৰথম এজন ভকত যাৰ নাম উদ্ধৱ, সম্বন্ধত কৃষ্ণৰ ককায়েক, কৃষ্ণতকৈ কেইদিনমান ডাঙৰ, কৃষ্ণৰ ৰাজসভাত তেওঁ কেইদিনমান মন্ত্ৰীও আছিল। উদ্ধৱ, দেউতাকৰ নাম আছিল উপমন্যু। সেই 6জন ভকতৰ এজন উদ্ধৱ আৰু কৃষ্ণৰ মাজৰ বাৰ্তালাপ, যাক কোৱা হৈছে ভাগৱতৰ 11 স্কন্ধ দুলৰী, শিৰোনাম হৈছে কৃষ্ণ উদ্ধৱ সংবাদ। এই কৃষ্ণ উদ্ধৱৰ মাজৰ কথোপকথন আমি আজি আলোচনা কৰিবৰ কাৰণে বাপসকল আপোনালোকৰ সন্মুখত ভাগৱত ভাগ আমি মেলি লৈছোঁ। এই আলোচনা ভাগ কেতিয়া হৈছে? কৃষ্ণ যদুবংশ শেষ কৰি বৈকুণ্ঠলৈ যাবগৈ, আৰু তেওঁৰ ইয়াত দায়িত্ব শেষ। কুৰুক্ষেত্ৰ যুদ্ধৰ যত দায়িত্ব তেওঁ শেষ কৰিলে, তেওঁ ৰজাও হ'ল, তেওঁ যদুবংশত বহুত দিনো কটালে, বসুদেৱ দৈৱকীৰ লগতো বহুত দিন থাকিল, নন্দ যশোদাৰো মনৰ ইচ্ছা পূৰণ কৰিলে, সকলোখিনি শেষ কৰি তেওঁ বৈকুণ্ঠলৈ যাবগৈ। কিন্তু ভকতজনক লগ নকৰাকৈ তেওঁ বৈকুণ্ঠলৈ গুচি যাব নোৱাৰে। তেওঁ বৈকুণ্ঠলৈ যোৱাৰ আগত তেওঁ সিদ্ধান্ত ল'লে যে মই মোৰ ভকত উদ্ধৱক লগ পাম, আৰু উদ্ধৱৰ লগত মই অকণমান কথা পাতিম, আৰু তাৰ পাছত মই বৈকুণ্ঠলৈ যাম। এই বুলি তেওঁ উদ্ধৱক মাতি পঠালে, আৰু উদ্ধৱক মাতি পঠোৱাৰ লগে লগে উদ্ধৱ আহি কৃষ্ণৰ ওচৰ পালে। তৃতীয় ব্যক্তি এজনো নাই, মাত্ৰ 2জন ব্যক্তি লগ হৈছে, ভকত ভগৱন্ত, কৃষ্ণ উদ্ধৱ, মাজত কোনো ব্যক্তি নাই। কৃষ্ণৰ মুখলৈ চোৱাৰ লগে লগে উদ্ধৱে সকলো কথা অনুভৱ কৰিব পাৰিলে। কৃষ্ণই একো কোৱাই নাই। আপোনাৰ আচল বন্ধু সেইজন, প্ৰকৃত বন্ধু সেইজন যিজনে আপুনি একো নোকোৱাকৈ সকলো বুজি পায়, হয়নে বাৰু? চকুলে চালে চব বুজি পায়। আপুনি ভাত খালেনে নাই, আপোনাৰ মনটো শান্ত হৈ আছেনে নাই, আপুনি কিবা দুখত আছে নেকি, আপুনি কিবা মোক ক'ব বিচাৰিছে নেকি, এই গোটেই কথাখিনি প্ৰকৃত বন্ধুজনে আপোনাৰ মুখলৈ চাই কিন্তু অনুভৱ কৰিব পাৰিব, আপুনি ক'ব নালাগে, হয়নে বাৰু? আপোনালোকৰ জীৱনত তেনেকুৱা কেতিয়াবা হয়তো সংযোগ পাইছে, আজিও এইটোৱে হৈ আছে। কৃষ্ণই একো কোৱাই নাই, ক'বহে। উদ্ধৱে গমেই পাই গ'ল। কি বুলি গম পালে? আৰম্ভ কৰিছোঁ। নিগদতে শুক কথা অনন্তৰে শুনা নিপ পৰীক্ষিত। শুকমুনিয়ে পৰীক্ষিতক কথাখিনি কোৱা আৰম্ভ কৰিছে। পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত। কৃষ্ণৰ মুখলৈ চাই উদ্ধৱে সকলো কথা বুজি পোৱা আৰম্ভ কৰিলে। কি বুলি বুজি পালে? দেখি বিমংগল আকমিলা মনে মাধৱৰ ভক্তি কাজে কুল সংহৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকা ৰাজ। তেতিয়ালৈকে কুল সংহৰণ হোৱা নাই, প্ৰিপেৰেশ্যন চলি আছে। দ্বাৰকাৰ যদুবংশৰ ধ্বংসৰ আখৰা চলি আছে, আৰু ইয়াৰ পাছত তেওঁ যে ইয়াত নাথাকে বৈকুণ্ঠলৈ যাবগৈ, এই অনুমানটো উদ্ধৱে কিন্তু কৰি পেলাইছে। হা কৃষ্ণ স্বামী বোলন্তে লোটক নয়নৰ পৰা পৰে শৰীৰত শোকে অগনি উধাই মনে মহামৰ্মচৰে তেজীয়া নিশ্বাস চাপিলন্ত পাশ
সন্তাপে আকুল ভাব বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰখীয়া পাও। শিৰে পৰখীয়া পাও, বৰ গুৰুত্বপূৰ্ণ। আমি কেতিয়াবা ভকতক পাৰিলে তেখেতৰ ভৰিত মূৰটো লগাই সেৱা কৰিব লাগে কেতিয়াবা। বৰ ডাঙৰ কথা দেই বাপসকল। সন্মুখত ভাগৱত স্থাপন হৈ আছে, গুৰুআসন আছে, প্ৰভু বিৰাজমান হৈ আছে, ভকত দুইফালে বহি আছে। কেতিয়াবা নামঘৰত সেৱা কৰোঁতে আমাৰ টেঙৰ কিছুমান ভকতক চাবচোন, কপালখন মাটিত লগাই সেৱা কৰে। কেতিয়াবা চাব, সকলোৱে নকৰে, দুই এজন ভকতে কপালখন মাটিত লগাই সেৱা কৰে। ৰহস্যটো কি? পৰম ঈশ্বৰ কৃষ্ণ, পৰম ঈশ্বৰ দেৱ, কৃষ্ণ নহয়, পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাই লাগ তপ জপ জাগ যোগ দানে। নামঘোষা। একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে অভিষেক নকৰয় মানে। বৰ গুৰুত্বপূৰ্ণ নামঘোষা। সুৰ লগাই গালে বহুত ভাল লাগিব, মই সুৰ লগাই নাই গোৱা, হয়নে বাৰু? নামঘোষা। পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাই লাগ তপ জপ জাগ যোগ দানে। একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে অভিষেক নকৰয় মানে। আমাৰ যেতিয়া ভাগৱত ভ্ৰমণ হৈ যায়, আগে আগে ভাগৱতৰ জানখন যায়, পাছত আইবাপসকলে নাম গুণ গাই গৈ থাকে। কিছুমান গৃহস্থই কি কৰে, এখন নতুন চেলেং কাপোৰ পদূলিত পাৰি দিয়ে, হয়নে বাৰু? এখন নতুন চেলেং কাপোৰ পদূলিত পাৰি দিয়ে, আৰু সেই চেলেংখনৰ ওপৰেদি ভকত আৰু আইসকল খোজকাঢ়ি গুচি যায়। তাত ভকতৰ ধূলি পৰি যায়, আৰু ভকত বৈষ্ণৱ পাৰ হৈ যোৱাৰ পিছত কিছুমান ভকতে, কিছুমান আয়ে কি কৰে, সেই চেলেঙৰ ধূলিখিনি মূৰত লয়। এইটো বৰ গুৰুত্বপূৰ্ণ তত্ত্ব। আমাৰ এইকণত যদি কাৰেণ্টৰ তাঁৰ এডাল ছিঙি পৰে, মাটিত যদি তাত আমি ভৰিখন থওঁ, বিদ্যুৎ পৃষ্ঠ হ'বনে নহ'ব? ডেফিনেটলি হ'ব। মাধৱ পুৰুষে কৈছে, এইকণত ভকতৰ ভৰিত ধূলি লাগি আছে, আপুনি তাৰ পৰা ভকতৰ ভৰিৰ ধূলি উদ্দেশ্য কৰি কপালখন যদি মাটিত লগাই সেৱা কৰে, তে ভকতৰ ধূলি আপোনাৰ শিৰত অভিষেক হ'ব পাৰে, অভিষেক হ'ব পাৰে। তে সেইকাৰণে উদ্ধৱে সেইটোৱে কৰিছিল, যে কৃষ্ণৰ ভৰিত তেওঁ শিৰ লগাই তেওঁ সেৱা কৰিছিল, আৰু কৃষ্ণই হিয়া উজাৰি তেওঁক আশীৰ্বাদ দিছিল। ইয়াৰ পাছত কি হ'ব? কৃষ্ণৰ বিয়োগে আগি অন্তৰ্গতে হৃদয় দগধ কৰে, শোকে মকমকি কৰন্ত ক্ৰন্দন নয়নৰ নিৰজৰে। কটুক্ষণে আখি মুখ মুচি পাছে উঠিয়া নমায়া মাথ, কৰি কৃতাঞ্জলি বুলিবে লাগিলা শোকে গদ গদ মাত। বংশক সংহৰি এৰি ভূমি তুমি যাইবা জানিলোহো আমি, ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী। এইকণৰ পৰা পাঠকভাৱে পঢ়িব, ঋষি সাপ তুমি ব্যৰ্থ নকৰিলা প্ৰভু, মই এইটো অনুমান কৰিব পাৰিছোঁ। ঋষি সাপ মানে আপোনালোকে বুজি পাইছে? আপোনালোককতো নতুনকৈ নক'লেও হ'ব, ক'ব লাগিব জানো? ঋষিসকলৰ ওচৰলৈ যদু বংশৰ কেইজনমান কি কৰিলে? ঋষিসকলেতো চব ভূত ভৱিষ্যত কৈ দিব পাৰে। তে মতা মানুহ এজনক পেটত কাপোৰ বান্ধি, পেটটো ডাঙৰ কৰি মাইকী মানুহৰ কাপোৰ পিন্ধাই খোজ কঢ়াই লৈ গৈ ঋষিসকলক সুধিলে যে এওঁৰ পৰা ল'ৰা নে ছোৱালী জন্ম হ'ব, আপোনালোকে কওকচোন। আৰু ঋষিসকলক যে তেওঁলোকে তিৰস্কাৰ কৰিছে, অপমান কৰিছে, টেষ্ট কৰিছে, জুখি চাইছে, এই কথাটো ঋষিসকলে গম পাই কি বুলি ক'লে? মতা মানুহৰ পেটৰ পৰা ল'ৰা ছোৱালী জন্ম নহয়। কিন্তু তোমালোকে যিটো নকৰিবলগীয়া কাম আমাক কৰিলা, যিটো তোমালোকে কৰিব নালাগিছিল, এওঁৰ পেটৰ পৰা অৱশ্যেই কিবা এডাল জন্ম হ'ব। কি হ'ব? এডাল মুখলৰ জন্ম হ'ব, আৰু এই মুখলডালেই যদু বংশৰ ধ্বংসৰ কাৰণ হ'ব। সেইকাৰণে আইবাপসকল, ঋষি সাপৰ লগত বৰ্তমান সমাজৰ এটা প্ৰাসংগিক কথা নিৰ্ভৰ কৰে। কোনোবা এজন ভকতে বেছি জানিব পাৰে, কোনোবা এজন ভকতে কম জানিব পাৰে। আপোনালোকে নজনাটো সোধক, সংশয় ত্যাগ কৰাৰ উপায় আছে। গোটেই ভাগৱতখনত পৰীক্ষিতৰ গোটেই সংশয়খিনিয়ে শুকনিয়ে দূৰ কৰিছে। কিন্তু কোনো ভকতক কেতিয়াবা কোনোবা সকামে নিকামে বিয়া ঘৰলৈ আহোঁতে এনেকুৱা কেতিয়াও বাপসকল নকৰিব
মই জানো, কিন্তু বাপজনক মই টেষ্ট কৰিম কিমান জানে চাম। এইটো বাপ কেতিয়াও নকৰিব। বুজি পাইছেনে? নজনাটো সোধাত আপত্তি নাই, সংশয় সুধিবই লাগিব। গোটেই ভাগৱতখনেই সংশয় দূৰীকৰণৰ উপায়। কিন্তু এনেকুৱা কেতিয়াও হ'ব নালাগে। মই জানো, মই কিতাপখন পঢ়িলোঁ, উত্তৰটো পাই থৈছোঁ, কিন্তু এইজনে বৰ ভকত হিচাপে ক'ৰবাত বৰ কথা কৈ থাকে, আজি টেষ্ট কৰিম কিমান জানে। লগৰজনক কৈ ৰাখিম, দেখিবি দেই, মই যিটো সুধিম তেওঁ কৈ দিব নোৱাৰে, তই চাই থাক। বাবাইসকল, জীৱনত সেইটো কেতিয়াও নকৰিব। সেই ভুলটো কৰিছিল এই যদুবংশৰ কেইজনমানে। শাপগ্ৰস্ত হ'ব লগা হৈছিল, শাপগ্ৰস্ত হ'ব লগা হৈছিল। কেইজনমানৰ ভুলৰ কাৰণে গোটেই যদুকুল শাপগ্ৰস্ত হৈ গৈছিল, আৰু সেই একমাত্ৰ ঋষি শাপৰ কাৰণেই যদুকুল ধ্বংস হৈছিল। উদ্ধৱে কৃষ্ণক সেই কথাটোৱে কৈছে, প্ৰভু তুমি জগতৰ স্বামী, তুমি ঋষিৰ শাপ ব্যৰ্থ নকৰা। যদি তুমি ঋষিৰ শাপটো সঁচা প্ৰমাণিত হ'বলৈ দিয়া, ঋষি শাপ তুমি ব্যৰ্থ নকৰা, তেতিয়াহ'লে এইটো কথা নিশ্চিত, যদুকুল শেষ কৰি তুমি কিন্তু ইয়াতে নাথাকা, তুমিও গুচি যাবা। কাৰণ তুমিও যদুবংশৰেতো এজন, তুমিওতো যদুবংশৰ পৰা বেলেগ এটা বংশত জন্মগ্ৰহণ কৰা নাই। সাপে তোমাকো পাইছে, গতিকে তুমি ঋষি সাপ যদি সঁচা প্ৰমাণিত কৰিব লগা হয়, তেতিয়াহ'লে মোৰ বিশ্বাস তুমি কিন্তু যাবলৈ ওলাইছা। তাৰ পিছৰ কণ বাপজনে পঢ়িব, নতুন পাঠক বাপ এজন আহিছিল, তেখেতে পঢ়িব। আমি অকণমান পিছত আৰু অকণমান আলোচনা কৰিম। কৃষ্ণ বাপ কিবা এটা ক'ব বিচাৰিছে, কওকচোন। হয় হয়, এই আমি প্ৰশ্নভাগে সাপৰ বিষয়লৈকে ক'বলৈ বিচাৰি আছে প্ৰভু। সাপটো মানে ধৰি লোৱা এতিয়া আমাৰ বুজিবলৈ এনেকুৱা এটা হৈছে, আমি এতিয়া 7 দিন বুলি গোটেই দিনটোৱে লৈ ল'লে 7টা, নহয় জানো প্ৰভু? মানে মই বুজা নাই কথাটো। দিনটো 7 দিনেই হয়, এই গতিকে 7 দিনত তেওঁ মানে সাপ দি দিলে। হয়, সাপ দি দিয়াৰ পিছত মানে ধৰি লওক আপোনাৰ এতিয়া এই আমি কিবা এটা তাৰ ভিতৰত কিবা বুজি পাম নেকি প্ৰভু? কিবা এটা ৰহস্য সোমাই আছে নেকি 7 দিন? নহয়, এইটো আমি মনেৰে কেইবেধৰণেও কথাটো ক'ব পাৰোঁ। মনেৰে বহুতজনে কথাটো ব্যাখ্যা কৰে। এটা সপ্তাহত 7টা বাৰেই থাকে। হয় কৃষ্ণ। সোমবাৰৰ পৰা আৰম্ভ হৈ দেওবাৰত শেষ হয়। শনিবাৰৰ পৰা বাৰ আপুনি সপ্তাহটো আৰম্ভ কৰিলে দেওবাৰত শেষ হ'ব। সোমবাৰৰ পৰা সপ্তাহটো আৰম্ভ কৰিলে ঘূৰি মঙলবাৰত শেষ হ'ব। কৃষ্ণ। বৃহস্পতিবাৰৰ পৰা সপ্তাহটো আৰম্ভ কৰিলে ঘূৰি বুধবাৰত শেষ হ'ব। আপুনি সপ্তাহটো যিটো বাৰৰ পৰাই আৰম্ভ নকৰক, 7 দিনৰ ভিতৰতে সপ্তাহটো ঘূৰি আহি আপোনাৰ আঙুলিটো মূৰটো পাব। গতিকে বহুত বাপসকলে এনেকৈও কয়, এজন ব্যক্তি যদি জন্মও হৈছে, সেই 7 দিনৰ ভিতৰতে হ'ব, যিকোনো বাৰতে এটা বাৰত হ'ব। আৰু এজন ব্যক্তি যদি মৰিছে, সেই ব্যক্তিজনক কিন্তু সেই 7 দিনৰ বাৰৰ যিকোনো এটা বাৰতে হ'ব, সেইটো এটা বেলেগ কথা। কিন্তু শৃংগীমুনিয়ে যিটো সাপ পৰীক্ষিতক দিছিল, তাত কিন্তু কোনো সপ্তাহৰ কথা নাছিল, তাত কোনো বাৰৰ কথা নাছিল, আছিল মাত্ৰ সময়ৰ এটা ডিউৰেশ্যন, এটা টাইম লিমিটেশ্যন। ধৰিব পাৰিছেনে আপুনি কথাটো? হয়তো সেইটো সময়ত আমাৰ 7 দিনটোক সোমবাৰ, মঙলবাৰ, বুধবাৰ বুলি হয়তো কোৱাই নাছিল। হয়তো বৃহস্পতিবাৰ, গুৰুবাৰ, শুক্ৰবাৰ, শনিবাৰ, দেওবাৰ মানে আমাৰ বন্ধৰ দিন, অফিচ কাছাৰী ছুটি, এই ছিষ্টেমবিলাক হয়তো তেতিয়া নাছিল। কিন্তু সাপটোত আছিল এটা টাইমৰ লিমিটেশ্যন, টাইমৰ বাউণ্ডিং। টাইম লিমিটেশ্যন ক'ত আছে? যে আপুনি ইমান যদি অনীতি কৰাত লাগি গ'ল, আপুনি কোন মই নাজানো, হয়তো পৰীক্ষিত বুলি গম পোৱা হ'লে শৃংগীমুনিয়েও হয়তো সেইটো সাহস নকৰিলেহেঁতেন। আমি যিখন ৰাজ্যত আছোঁ, আমি প্ৰজা, তেওঁ যেনিবা ভুলেই কৰিলে, তথাপিতো তেওঁ ৰাজ্যৰ এজন প্ৰজা হিচাপে মই ৰজাজনক সাপ দিম, এইটো সাহস হয়তো শৃংগীমুনিয়ে আগতীয়াকৈ গম পোৱা হ'লে হয়তো নকৰিলেহেঁতেন। হয়নে বাৰু? আৰু শ্ৰমিক ঋষিয়েও যদি ধ্যানত এই কথাটো আগতীয়াকৈ গম পালেহেঁতেন যে মোৰ গাত ৰজা পৰীক্ষিতে সাপডাল দি থৈ গ'ল, মৰা সাপডাল ডিঙিত দি থৈ গ'ল, আৰু ইয়াৰ পিছত কথাটো মোৰ পুত্ৰই গম পাই তেওঁ সাপ দি ভস্ম কৰিব, এই কথাটো যদি তেওঁ ধ্যানত গম পালেহেঁতেন, হয়তো তেওঁ পুতেকক সাপটো দিয়াৰ পৰা বাৰণ কৰিলেহেঁতেন। কিন্তু শৃংগীমুনিয়েও নাজানে সাপ
দেউতাকৰ ডিঙিত সাপডাল আঁৰি থৈ যোৱা মানুহজন ৰজা পৰীক্ষিত। আৰু ছিংগিমুনিৰ দেউতাকেও নাজানে যে মই ধ্যানত থকা অৱস্থাত সাপডাল আঁৰি দিয়াৰ কাৰণে মোৰ পুত্ৰই ৰজাক সাপ দি দিব। বাপেক পুতেক দুইজনৰ এজনেও নাজানে। যেতিয়া পিছত গম পালে যে এওঁ আমাৰ ৰজা পৰীক্ষিত, তেতিয়া গৈ পেলাই ৰজাক সাৱধান কৰি দিলে যে তোমাৰ সময় মাত্ৰ 7 দিন। আৰু সাপটো এনেকুৱা আছিল, ছিংগিমুনিৰ মুখৰ পৰা উচ্চাৰিত হোৱা ব্ৰহ্ম সাপটো এনেকুৱা আছিল, ঋষি সাপটো, যে তুমি যিয়ে নোহোৱা, তোমাৰ নাম যিয়ে নহওক, তুমি যি ব্যক্তিয়ে নোহোৱা, এজন সন্তৰ ডিঙিত, এজন ঋষিৰ ডিঙিত তপস্যা কৰি থকা অৱস্থাত যদি তুমি এডাল মৰা সাপ দি থৈ যাবলৈ সাহস কৰিব পাৰা, দুঃসাহস কৰিব পাৰা, তোমাৰ নিচিনা মানুহ বেছি দিন সমাজত জীয়াই থাকিব নালাগে। তুমি সমাজৰ কাৰণে মংগলময় ব্যক্তি নোহোৱা। গতিকে তুমি যোনেই নোহোৱা, মই তোমাক সাপ দিছোঁ। কি বুলি? তুমি 7 দিনহে জীয়াই থাকিবা। 7 দিনতকৈ এটা মিনিটো তুমি বেছিকৈ জীয়াই নাথাকা। গতিকে তাত আছিল এটা টাইমৰ লিমিটেশ্যন। আপুনি টাইমটো এনেকৈ উলিয়াই লওক, যদি ঘণ্টা হিচাপে উলিয়াই লয়, এদিনত 24 ঘণ্টা পূৰণ 7, সিমান ঘণ্টা। যদি আপুনি দিন হিচাপে উলিয়াই লয়, 24 ঘণ্টা সমান এদিন সমান 7 দিন। যদি আপুনি টাইমটো মিনিটলৈ কনভাৰ্ট কৰে, আপুনি 24 ঘণ্টা পূৰণ 60 পূৰণ 7, যিটো ফিগাৰ ওলাব, তুমি ইমান মিনিট জীয়াই থাকিবা। মিনিটৰ যিটো ৰাউণ্ড ফিগাৰ ওলাব, পূৰণ 60 ছেকেণ্ডটো ওলাব। আপুনি যি ভাগেৰেই নকৰক কিয় অংকটো, টাইমৰ লিমিটেশ্যন একেটাই ওলাব। গতিকে ইয়াত বাপসকল, আমি 7টা বাৰৰ যিকোনো এটা বাৰতেই জন্ম হৈছোঁ, মৰিলেও 7টা বাৰৰ যিকোনো এটা বাৰতেই মৰিম, এইটো আমি এনে মিলাই কৈ দিয়া কথাহে, কিন্তু সেই কথাটোৰ লগত এইটোৰ কোনো সম্বন্ধ নাই। কৃষ্ণ আমাৰো মানে সেই তেনেকুৱা নাট ভাগেই আৰম্ভ কৰিব পাতিবলৈ লোৱা হৈছে। সেইকাৰণে আমি প্ৰশ্নভাগ কৰিলোঁ, আমাৰ যুৱক যুৱতীও আছে, বুজি পাবৰ কাৰণে আমি কথাভাগ উলিয়ালোঁ। প্ৰভু কৃষ্ণ, গুৰু শংকৰ মাধৱ আগবাঢ়ক। কৃষ্ণ কৃষ্ণ তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নপাৰো হৰি, তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু, অৱশ্যে যাইব মৰি। এ তুমি তপ পুণ্য, তুমি বিনে শূন্য, নেদেখো ইটো ত্ৰিজগত, কাপুণ্য কৰো চৰণত ধৰো, অনিও কম কল এ রাম তোমার শরণ, পঙ্কজ পুজিবে, কত পুইনে পাইলু লাগ, বাপ জগন্নাথ নকৰা অনাৰ্থ, ও ভকতক তুমি ত্যাগ। কৃষ্ণ, কৃষ্ণৰ ওচৰত উদ্ধৱৰ ডিমাণ্ডটো কি? ডিমাণ্ডটো এইটো, প্ৰভু তুমি যিমানেই যি কৰিলেও এটা কাম তুমি কেতিয়াও কৰিব নোৱাৰা। সেই কামটো কি? তুমি ভকতক ত্যাগ কৰিব নোৱাৰা প্ৰভু। ডিমাণ্ডটো ক'ত গম পাইছেনে? তুমি ভকতক ত্যাগ কৰিব নোৱাৰা প্ৰভু। আমিও প্ৰভু সেই ডিমাণ্ডটো দিব পাৰোঁ যে প্ৰভু তুমি চব কৰিব পাৰিবা, কিন্তু তুমি মোক ত্যাগ কৰিব নোৱাৰিবা। কিন্তু মোক তুমি ত্যাগ কৰিব নোৱাৰিবা, তাৰ আগত মই কি হৈ ল'ব লাগিব? ভকত হৈ ল'ব লাগিব। তেওঁ মোক ত্যাগ কৰিব, কিন্তু ভকতক ত্যাগ নকৰে। তাৰ মানে এইটো
আমি ভকত হৈ ল'ব পাৰিব লাগিব। আৰু উদ্ধৱে নিজকে প্ৰভু ভগৱন্তৰ একান্ত সেৱক বুলি অনুভৱ কৰে। কৃষ্ণই কোৱা নীতি নিয়মৰ ভিতৰত উদ্ধৱ নিজেই চলে। কৃষ্ণই বেয়া পোৱা কাম উদ্ধৱে একো নকৰে। কৃষ্ণই সৰুৰ পৰা যিখিনি কৰিবলৈ কৈ আহিছে সেইখিনিহে উদ্ধৱে একমাত্ৰ কৰে। সেইকাৰণে উদ্ধৱ নিজেই নিশ্চিত যে তোমাৰ সেৱক হিচাপে তুমি মোক কেতিয়াও এৰি থৈ যাব নোৱাৰা। ইয়াত এটা কথা কৈছে, তোমাৰো চৰণ পংকজ পুজিবে কত পুণ্যে পাইলো লাগ। বৰ গুৰুত্বপূৰ্ণ। উদ্ধৱৰ মতে মই যে তোমাৰ চৰণক সেৱা কৰিবলৈ পালোঁ, এইটো মোৰ বহুত জনমৰ পুণ্যৰ ফল আচলতে, যিটো মই অলপ আগতে আপোনালোকক ক'লোঁ। তাৰ মানে বাপসকল, পুণ্যক তিনিটা ভাগত ভাগ কৰা হৈছে। মনত ৰাখিব দেই, আমাৰ যিখিনি পুণ্য মহাপুৰুষে সেই পুণ্যখিনিক তিনিটা ষ্টেজত ভাগ কৰিছে, তিনিটা ভাগত ভাগ কৰিছে: আৰব্ধ, প্ৰাৰব্ধ, অনাৰব্ধ। আকৌ কৈছোঁ, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। আপুনি যে মানুহ হ'ল, বেলেগ জীৱ নহ'ল। মই যে বেলেগ জীৱ নহ'লোঁ, মানুহ হ'লোঁ। ইয়াৰ প্ৰথমটো কাৰণ, পূৰ্ব জন্মত আমি যথেষ্টখিনি পুণ্য ঘটি লগত লৈ আনিছোঁ। আমি তাৰমানে ইয়াত বহি থকা প্ৰত্যেকেই আগতে যি আছিলোঁ বৰ ভাল মানুহ আছিলোঁ, ভাল জেগাত কাম কৰিছিলোঁ আৰু প্ৰভুৱে ভাল পোৱা কাম কৰিছিলোঁ। আমি বেয়া কাম নকৰিছিলোঁ। আমি ভাল কাম কৰাৰ কাৰণে আমাৰ পুণ্য যথেষ্টখিনি জমা হৈ আছিল। সেই পুণ্যৰ যিটো টোপোলা পূৰ্ব জন্মত লগত লৈ অহা, আমি জিৰ'ত নাই অহা কিন্তু বাপ, পুণ্যৰ এটা ওজন আমি লৈ আহিছোঁ। লগত যিটো পুণ্যৰ টোপোলা লৈ আনিছোঁ, সেই পুণ্যখিনিৰ নাম হৈছে প্ৰাৰব্ধ, পূৰ্বজন্মৰ। এতিয়া প্ৰত্যেকৰে লগত আমাৰ পুণ্যৰ এটা এটা টোপোলা আছে, কিন্তু চবৰে ওজনৰ তাৰতম্য আছে। সকলোৱে এপোৱা লৈ নাই অহা। তাৰমানে কাৰোবাৰ ওজনটো আধা কেজি, কাৰোবাৰ ওজনটো কিন্তু 200 গ্ৰাম। সকলোৰে সমান ওজনৰ পুণ্যটো আমি লগত লৈ নাই অহা। কিন্তু এইটো কথা খাটাং, আমাৰ চবৰে লগত পূৰ্বজন্মৰ পৰা লৈ অনা এটা পুণ্যৰ ওজনৰ টোপোলা কিন্তু জমা আছে। সেই জমা থকা পুণ্যখিনিৰ নাম কি? প্ৰাৰব্ধ, পূৰ্বজন্মৰ পৰা লৈ আনিছোঁ। এতিয়া আমি এটা সুযোগ পাইছোঁ বাপ, এই জনমতো আমি পুণ্য অৰ্জন কৰিব পাৰোঁ। এই জনমত কোনোবা আমি 80 বছৰ জীয়াই আছোঁ, কোনোবা 100 বছৰ, কোনোবা 120 বছৰ, কোনোবা 50 বছৰ, কোনোবা 60 বছৰ। এই জীয়াই থকাৰ ডিউৰেশ্যনৰ ভিতৰত আমাৰ সন্মুখত এটা সোণালী সুযোগ। সুযোগটো কি? আমি পুণ্য কিন্তু নতুনকৈ যোগ কৰিব পাৰোঁ। এইটো জনমত যিমানখিনি পুণ্য অৰ্জন কৰিম, সেই পুণ্যখিনিৰ নাম হ'ব আৰব্ধ, অৰ্জন কৰিম নতুনকৈ। পুণ্য অৰ্জন কৰাৰ পদ্ধতি বহুত আছে। পৰ উপকাৰম পুণ্যম, পৰক উপকাৰ কৰিলেও পুণ্য হয়। কৃষ্ণক ভক্তি কৰিলেও পুণ্য হয়। সমাজৰ ওচৰলৈ গৈ ভকতৰ ওচৰত শিৰ থৈ সেৱা কৰিলেও পুণ্য হয়। গতিকে পুণ্য অৰ্জন কৰাৰ পথ বহুত আছে। গতিকে যিকোনো কামৰ যোগেদি আমি যদি অলপ পুণ্য আকৌ যোগ কৰিব পাৰোঁ, আপুনি লগত লৈ অনা পুণ্যৰ ওজনটো ধৰি ল'লোঁ 500 গ্ৰাম, আধা কেজি। এইটো জনমত যদি আমি আৰু 500 গ্ৰাম পুণ্য অৰ্জন কৰিলোঁ, দুইখিনি পুণ্য যোগ হ'বনে নাই? পুণ্যৰ টোপোলাটোৰ ওজন হ'ব 1 কিলোগ্ৰাম। লৈ নিছিলোঁ আধা কেজি, ইয়াত যোগ কৰিলোঁ আধা কেজি, 1 কেজি হ'বনে নাই? সিটো জনমলৈ আমি যে যাম, লগত যিটো 1 কেজি ওজনৰ পুণ্য লৈ যাম, সেই পুণ্যখিনিৰ নাম হ'ব অনাৰব্ধ। প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। এতিয়া আপুনি লৈ আনিছিল আধা কেজি, এইটো হ'ব নালাগে। যাওঁতে আধা কেজিৰ পৰা 150 গ্ৰাম মাইনাছ হৈ গুচি গ'ল, যাওঁতে 350 গ্ৰামহে গ'ল। এইটো হ'ব নালাগে। তেতিয়া কি হ'ব? আমাৰ যে জনম হ'ব, সেই পুণ্যৰ ওজনৰ অনুপাততহে জনম হ'ব। আপুনি কিমান পাৰ্চেণ্টেজ লৈ পাৰ হৈছে, সেইটো পাৰ্চেণ্টেজ অনুপাততে ভাল ভাল কলেজত আপোনাৰ এডমিশ্যন হ'ব। পাৰ্চেণ্টেজ যদি 60 বিল',
আপুনি কটন কলেজত নাম লগাবলৈ নাপায় তাৰমানে যদি পাৰ্চেণ্টেজ 90 এবভ তেতিয়া আপুনি কটন কলেজত নাম লগাবলৈ পাব সেইকাৰণে আমাৰ সমাজত মানুহ বহুত আছে কিন্তু আপুনি ভালকৈ লক্ষ্য কৰিলে দেখিব সকলো মানুহৰ সামাজিক পৰিস্থিতি কিন্তু একে নহয় সকলো মানুহৰ সামাজিক পৰিস্থিতিৰ কিন্তু তাৰতম্য আছে হয়নে বাৰু কাৰণটো সেই পুণ্যৰ ডিফাৰেঞ্চ তে উদ্ধৱে প্ৰভু কৃষ্ণ কৈছে প্ৰভু এই যে কোনোবা এজনে আহি তোমাৰ চৰণত সেৱা কৰাৰ সুযোগ পাব এইটো সকলো মানুহে নাপায় তাৰ কাৰণেও তেওঁলোকৰ পূৰ্বজন্মৰ পুণ্য জমা হৈ থাকিব লাগিব তে আমি বৰ ভাগ্যৱান বাপসকল মহাপুৰুষে কৈছে শংকৰদেৱে কৈছে চাৰিটা বস্তু যদি একেলগ হৈ যায় আপোনাৰ মোৰ জীৱন ধন্য হৈ যাব তাৰ ভিতৰত ইতিমধ্যে প্ৰভুসকলে কৃপা কৰি আমাক তিনিটা বস্তু একেলগ কৰি দিছে এটা বস্তু মাত্ৰ আমি যোগ কৰিলেই হ'ল চাৰিটা বস্তু একেলগ মানে কোনটো কথা কোৱা হৈছে প্ৰথম কথা কলিযুগ হয়নে বাৰু কলিহে শ্ৰেষ্ঠ চাৰি যুগৰ মাজে প্ৰশংসে কলিক জ্ঞানী সমাজত চাৰিটা যুগৰ ভিতৰত কলিযুগ শ্ৰেষ্ঠ আমি সকলো কলিযুগত জন্ম হ'লো নে নাই আমাৰ সকলোৰে কপাল ভাল তাৰমানে কলিযুগত জন্ম হ'লো দ্বিতীয় ভাল গুণটো আমাৰ গাত কি আছে পৃথিৱী বহুত দেশ আছে 92খন দেশ আছে আপুনি কিন্তু বাকী দেশত জন্ম নহ'ল আপুনি ভাৰতত জন্ম হ'ল আৰু মহাপুৰুষে শংকৰ পুৰুষে কৈছে ভাৰতবৰ্ষখন সকলোৰে ভিতৰত পবিত্ৰ পুণ্যভূমি ধন্য ধন্য কলিকাল ধন্য নৰ তনুভাল ধন্য ধন্য ভাৰতবৰ্ষ নহয়নে বাৰু গতিকে আপুনি ভাৰতবৰ্ষত জন্ম হ'ল দুটা ভাল বস্তু যোগ হৈছে এতিয়ালৈকে 3 নম্বৰ ভাল বস্তুটো আমি প্ৰাপ্ত কৰিছোঁ সেইটো কি আমি চাৰিমুঠি জীৱৰ ভিতৰত আমি মানুহ হৈ গ'লো আমি কৃষ্ণৰ নাম ল'ব পৰাৰ সৌভাগ্য উদয় হ'ল আমাৰ আমি মুখেৰে প্ৰভুৰ নাম উচ্চাৰণ কৰিব পাৰিছোঁ আমি জীৱ জন্তু নহ'লো আমি মানুহ হৈ গ'লো নহয়নে বাৰু লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত আপুনি ব্ৰহ্মায়ো বাঞ্ছা কৰে আমাৰে মানৱী জীৱন তেনেকুৱা এটা জীৱন আপুনি মই ধাৰণ কৰিছোঁ এতিয়া আমাৰ তিনিটা বস্তু সংযোগ হ'ল কলিযুগ ভাৰতবৰ্ষ আৰু মানৱী জীৱন এতিয়া সংযোগ কৰিবলগীয়া একমাত্ৰ বস্তুটোৰ নাম হৈছে আপোনাৰ মুখত ৰাম নাম এইটো যদি কেনেবাকৈ আপুনি সংযোগ কৰিব পাৰে এই তিনিটাৰ লগত এতিয়া মহাপুৰুষে কৈছে আপোনাৰ জীৱন ধন্য হৈ যাব তাৰ পৰা আপোনাক কোনেও বৰখাস্ত কৰিব নোৱাৰে সেইকাৰণে কৈছে ধন্য ধন্য কলিৰ লোকৰ মহাভাগ কিহৰ কাৰণে সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈলা আগ এবাৰ ৰাম নাম শুনাটো কিমান ডাঙৰ কথা বুলি ভাবিছে বাপ ওপৰেদি পাৰ্বতীক ৰথত লৈ শিৱ গৈ আছে শিৱই ৰথ চলাইছে পাৰ্বতী ৰথত বহিছে আকাশ মাৰ্গতে শিৱই ৰথখন ৰখাই দিলে পাৰ্বতী চক খাই গ'ল প্ৰভু কি হ'ল ৰ'বা শব্দ নকৰিবা মনে মনে থাকা কিয় তললৈ চোৱাচোন তলত পাৰ্বতীয়ে চাইছে একো নাই দেখা এতিয়া শিৱই কৈছে তুমি একো নাই দেখা নেকি সেইটো কি চোৱাচোন মহেশে বুলন্ত মূৰ ৰকাৰ আদি নাম শুনি পৰম প্ৰসন্ন হোৱে মন শুনিও পাৰ্বতী মই মনত শংকৰ ৰংগে ৰাম বুলিবে কৈতো জন এটা গৰু ৰখীয়া ল'ৰাই গৰু চৰাই আছিল ধান খাবলৈ গৰুকেইটা যোৱাৰ কাৰণে সি দৌৰ মাৰি খেদি গৈছে ৰ ৰ ৰ ৰ ৰ তে শিৱই পাৰ্বতীক কৈছে পাৰ্বতী এই ল'ৰাটোৰ মুখত ৰ শব্দটো কিন্তু ফুটিল কিজানি ৰাম বুলি কয়েই বা ক'বতো নোৱাৰি ৰৰ পৰা ৰামলৈ বেছি দূৰত্বটো নাই তে যদি ল'ৰাটোৱে ৰাম বুলি কয় সেই ৰামটো শুনাৰ পৰা আমি নিজক যদি বঞ্চিত কৰোঁ আমাৰ পাপ নহ'ব যদি ৰামটো আমি শুনি যাব পাৰোঁ হৈ থকা পাপখিনি আমাৰ নাইকিয়া নহ'ব এই সুযোগটো আমি কিয় এৰিম তুমি মনে মনে থাকা চাই থাকা ৰাম বুলি ক'বও পাৰে ভাবক আপুনি এই কথাষাৰৰ বক্তা কোন শিৱ নিজেই সেইকাৰণে বাপাইসকল যিমান পাৰে সিমান এনেই থাকিব নালাগে আপুনি কাম কৰিয়ে থাকক আপুনি বাথৰুমত গা ধুই থাকক আপুনি কোৰখন আলুত মাৰি থাকক কবিটো আপুনি খোচাৰি থাকক কিন্তু মুখৰ পৰা বেলেগ শব্দ উচ্চাৰণ কৰি সময় নষ্ট নকৰি এটা শব্দ উচ্চাৰণত বেছি গুৰুত্ব দিব লাগে সেই উচ্চাৰণ কৰা শব্দটোৱে হৈছে প্ৰভুৰ নাম জগত প্ৰসিদ্ধ নাম
কৃষ্ণ বিষ্ণু হৰি ৰাম। আপুনি হিচাপ কৰিবচোন, 5 মিনিট যদি কৃষ্ণৰ নাম লয় 100 বাৰ উচ্চাৰণ পাৰ হৈ যাব। কিমান সময় লাগেনো? কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম 8 বাৰ হৈ গ'ল। 1 মিনিটত 10 বাৰমান গাব পাৰি। 8 বাৰ পূৰণ 10 = 80 বাৰমান নাম 1 মিনিটত গাব পাৰি। 5 মিনিটত 400 পাৰ হৈ যাব। কৃষ্ণ বিষ্ণু হৰি ৰাম, কৃষ্ণ বিষ্ণু হৰি ৰাম। আপুনি গা ধুই আছে, বিহু নাম এটাও গালে আপোনাৰ সময়খিনি নষ্ট হ'ব, বেলেগ কিবা কথা এটা গাই থাকিলেও সময়খিনি নষ্ট হ'ব, আৰু আপুনি প্ৰভুৰ নাম গাই থাকিলেও সময়খিনি আপোনাৰ পাৰ হৈ যাব। আপুনি গৰম পানীকণে গা ধুই পেলাই আপুনি বাথৰুমত 10 মিনিটটো খুব ধুনীয়াকৈ আপুনি আনন্দেৰে গাটো ধুব পাৰে। মুখৰ পৰা মাত্ৰ এটাই নাম উচ্চাৰণ হ'ব, কি? আপুনি সুৰ লগাইও গাব পাৰে। কৃষ্ণ 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 ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম। 8 বাৰ পূৰণ 2 = 16 বাৰ। 1 মিনিট নালাগিল। জীৱনত আপুনি এনেকৈ গাওঁতে 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 আপুনি গম নাপাব আপোনাৰ নামৰ এগেইনষ্টে প্ৰভুৰ খাতাত কিমানখিনি তেওঁৰ নাম যোগ হৈ গ'ল, আপুনি গম নাপাব। আৰু লাষ্টত হিচাপ হ'ব, নিতুল বৰুৱা, জিলা ধেমাজি, অসম, তেওঁৰ একাউণ্টটো চাই দিয়াচোন, মৃত্যুৰ সময়ত কিমান টকা জমা হ'ল, কিমান টকা খৰচ হ'ল। এই মই মুখেৰে কিমানখিনি নাম উচ্চাৰণ কৰিলোঁ সেইখিনিহে জমা ঘৰত আহিব। তাৰ বাহিৰে জমা ঘৰত বেলেগ পইচা নোলায়। তেতিয়া কিন্তু আপুনি অনুভৱ কৰি লাভ নাই, ইছ ৰাম মোৰ কাষতে থকাজনৰ 10 কোটি বাৰ হৈ গ'ল, যিজনৰ একাউণ্ট চেক কৰি আছে, মোৰ একাউণ্টটোত মাত্ৰ 2 লাখেই নহ'ল। তেতিয়াতো আপুনি বাকী নাম ল'বলৈ সময়ো নাথাকিব হাতত, সময় পাৰ হৈ যাব। গতিকে যিমান সময় থাকে এটাই কাম আমি কৰিম। কি কৰিম? প্ৰভুৰ নাম গাম আৰু শুনিম। কাম ক্ষতি কৰি আপুনিতো প্ৰভুৰ নাম শুনিব নালাগে। প্ৰভুৰ নাম গাবলৈতো কাম ক্ষতি কৰিব নালাগে, মাত্ৰ সদিচ্ছাটো লাগে, মনৰ অনুভৱটো লাগে, হয়নে নহয়? গতিকে যিমান পাৰি আমি সিমান প্ৰভুৰ নাম ল'ম। তেতিয়া আপুনি কি হৈ যাব? লাহে 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 আপোনাৰ অন্তৰাত্মা পাপাত্মাৰ পৰা পুণ্যাত্মা হোৱা আৰম্ভ কৰিব। আৰু লাহে 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 যেতিয়া পাপ নাইকিয়া হ'ব, পুণ্যৰ উদয় হ'ব, আপোনাৰ অন্তৰত ভকতিৰ বীজ ৰোপণ হ'ব। আৰু যেতিয়া ভকতিৰ বীজ ৰোপণ হ'ব, তেতিয়া শৰণে কামত আহিব, ভজনে কামত আহিব, ভগৱন্তৰ ওচৰলৈ যাবলৈ মনটোৱে উৎসাহিত কৰিব। তাৰ বাহিৰে কিন্তু বেলেগ উপায় নাই। আগতে আমাৰ মেট্ৰিকত আমি নাপালোঁ, আপোনালোকে হয়তো পাইছিলে, কম্পাৰ্টমেণ্টেল পৰীক্ষা পাইছিলেনে? অল্ড কোৰ্চৰ কম্পাৰ্টমেণ্টেল এক্সাম। তাৰমানে 2 বাৰ মেট্ৰিক দিলে ফেইল কৰিলে, 3 বাৰ মেট্ৰিক দিলে ফেইল কৰিলে। চৰকাৰে এটা সুবিধা দিয়ে, কম্পাৰ্টমেণ্টেল পৰীক্ষা। তাৰমানে তাত নকল কৰিলেও কৰি থাক, কিতাপ চাই লিখিলেও লিখি থাক, নজনাটো মাষ্টৰক সুধিলেও মাষ্টৰে কৈ থাকিব তই লিখি থাক, মানে যেনে তেনে তই পাৰ হৈ যা। আৰু যিজন ল'ৰাই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিও পাছ নকৰে তেওঁক আৰু মেট্ৰিক পৰীক্ষা দিয়াই লাভ নাই, হয়নে বাৰু? আমাৰ এই কলিযুগটো কম্পাৰ্টমেণ্টেল মেট্ৰিক পৰীক্ষা। এই কলিযুগত মানৱী জীৱন লৈ অকল প্ৰভুৰ নাম লৈ যদি আপুনি মুকুতি লাভ কৰিব নোৱাৰিলে, আপুনি মই নিশ্চিন্ত হ'ব লাগে, সত্যত এটা দাপৰত আমি কেতিয়াও মুকুতি লভিব নোৱাৰোঁ। সত্য যুগত মুকুতি লভা ইমান উজু নাছিল। সত্য যুগত আমাৰ মাধৱ পুৰুষে কি বুলি কৈছিল? সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰ যুগত পূজা। লগত আৰু এটা কথা মাধৱদেৱে যুগ অলপ পিছত কৰিছে, সেইটো কি? সত্য যুগত অকল ধ্যান নাছিল, ধ্যান যোগ নাম, নাম গাবই লাগিব, অকল ধ্যান হ'লে নহ'ব। ত্ৰেতা যুগত 2টা বস্তু আছিল, যজ্ঞ যোগ নাম। দাপৰতো 2টা আছিল, পূজা যোগ নাম। কলিত কি হ'ল? প্ৰথমৰখিনি গোটেইখিনি মাইনাছ, অকল নাম। টানখিনি গোটেইখিনি আঁতৰাই দিলে। ধৰিব পাৰিছেনে বাপ? টানখিনি গোটেইখিনি নাইকিয়া কৰি দিলে, অকল উজু ছাবজেক্টটো আমাক পঢ়িবলৈ দিছে। মানে আপুনি ধ্যানো কৰিব নালাগে, আপুনি যজ্ঞও কৰিব নালাগে, আপুনি পূজাও কৰিব নালাগে, আপুনি মাত্ৰ প্ৰভুৰ নাম ল'লেই হ'ল। আৰু যদি আপুনি নাম লয় তেতিয়াহ'লে আপুনি ভকত হৈ যাব। ভকত হৈ গ'লে কি হ'ব? মূৰ বাদে ভকতে নিচিন্তে কিছু জ্ঞান, ময়ো ভকতত পৰে নজানো হোৱান। ভকতে যেনেকৈ মোক বাদ দি বেলেগ চিন্তা নকৰে, ভগৱন্তই কৈছে ময়ো তেনেকৈ ভকত বাদ দি বেলেগৰ চিন্তা নকৰোঁ।
কিন্তু সমস্যাটো হ'ল ভকত হোৱা কিন্তু ইমান উজু নহয়। তাৰ কিছুমান নীতি নিয়ম আছে। ইংৰাজীত ক'বলৈ গ'লে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। উইদাউট টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি ভকত হ'ব নোৱাৰে। যেনেকৈ আপুনি ACS অফিচাৰ হ'ব, টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে নাই? মই ধেমাজি কোৰ্টৰ এডভকেট, টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে নাই? মই ঘৰৰ পৰা ডাইৰেক্ট প্ৰেক্টিছ কৰিবলৈ গ'লে হ'ব নেকি? মই গোটেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন ফিল আপ কৰি ল'ব লগা হৈছে। বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ পৰা মোৰ এডভকেটৰ লাইচেঞ্চ লৈ ল'ব লগা হৈছে। তাৰ পাছত ফিজ দি পেলাই ধেমাজি বাৰ এছ'চিয়েশ্যনত মেম্বাৰশ্বিপ ল'ব লগা হৈছে। তাৰপিছত মই প্ৰেক্টিছ কৰিছোঁ। টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে নাই? আছে। ভকত হোৱাৰো কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি কি, নীতি নিয়মখিনি কি, শুনিব বাপসকল। বহুত টানো নহয়, কৰিলে উজু, নকৰিলেহে টান। ভকত হ'বলৈ হ'লে কি কৰিব লাগিব? সাৱধানে শুনিব। হে ৰাম ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ হয় যিজন। কণ্ডিশ্যন নাম্বাৰ 1, আপুনি শৰণ ভজন ল'বই লাগিব। বোলে মই শৰণো নলওঁ, ভজনো নলওঁ, ডাইৰেক্ট ধুতি পিন্ধিম, চেলেং কাপোৰ ল'ম, নামঘৰত যাম, ভকত হৈ যাম, আপোনাক ৰিজেক্ট কৰা হ'ব। ধৰিব পাৰিছেনে? আপোনাক ৰিজেক্ট কৰা হ'ব। নৰ্মছ ফিল আপ নহ'ব তাৰমানে। প্ৰথমটো নৰ্মছ কি? আপুনি শৰণ ভজনত পূৰ্ণ হ'বই লাগিব। হ শব্দে আত্মা, ৰ শব্দে ৰমন বা গতি বা বেগ মানে স্পীড, মূৰ্ধন্য ন শব্দে জ্ঞান। মনত ৰ'বনে? হ শব্দে আত্মা, ৰ শব্দে ৰমন বা গতি বা বেগ, ন শব্দে জ্ঞান। আমাৰ আত্মাই জ্ঞান লাভ কৰিবৰ কাৰণে কৰা যিটো গতি, তাৰ নাম শৰণ। সহজ অৰ্থত শৰণ মানে আশ্ৰয়, কিন্তু ডাঙৰ অৰ্থত হ শব্দে আত্মা, ৰ শব্দে ৰমন বা গতি বা বেগ, ন শব্দে জ্ঞান। আমাৰ আত্মাই জ্ঞান লাভ কৰিবৰ কাৰণে কৰা যিটো গতি, তাৰ নাম শৰণ। শৰণ যদি নলওঁ তেতিয়াহ'লে কি হ'ব? আপুনি কৃষ্ণৰ নাম লৈ থাকিব, তললৈ সৰকি গৈ থাকিব। তাৰমানে আপুনি চালনীত চব বস্তু থ'ব পাৰিব, কিন্তু মনত ৰাখিব চালনীত পানী থ'লে পানী নাথাকে। পানী চালনীত থ'ব নোৱাৰি, সৰকি গুচি যাব। হয়নে বাৰু? ঠিক তেনেদৰে শৰণ বিনাই ভকতি কৰয় আৱা ঘটে যেন জল। হয়নে বাৰু? ভকতিৰ বীজ শৰণেহে নিজ, প্ৰেমানন্দ তাৰ ফল। তাৰ পিছত কি কৈছে? শৰণ বিনাই ভকতি কৰয় আৱা ঘটে যেন জল। গতিকে শৰণ ভজনত আপুনি পূৰ্ণ হ'ব লাগিব। তেতিয়াও কিন্তু আপুনি ভকত হৈ নাই যোৱা দেই। প্ৰিলিমিনাৰী ষ্টেজটোহে আপুনি পাৰ কৰিছে, ৰিটেন আৰু মেন্স বাকী আছে। প্ৰিলিমিনাৰীহে জাষ্ট ষ্টাৰ্ট হৈছে আপোনাৰ। এতিয়া আহিলোঁ আমি ক আখৰটোলৈ। ভ মানে গম পাই গ'লোঁ, উইদাউট শৰণ উইদাউট ভজন আমি ভ হ'ব নোৱাৰোঁ। শৰণ লৈ ল'লোঁ, আমাৰ শৰণ সদস্য বাব আছে। আমি প্ৰাথমিকৰ সম্পাদকক ক'লোঁ যে মোৰ ল'ৰাটোৱে বিয়া পাতিছে, এমাহ হ'ল, বোৱাৰীজনীও গুৱাহাটীত থাকে, ল'ৰাও নলবাৰীত চাকৰি কৰে, দুইটা গুচি যাব। গতিকে তেওঁলোক যোৱাৰ আগতে শৰণভাগ বা প্ৰাথমিকত দিব লাগিছিলে। বোলে আপুনি সম্পাদকৰ লগত পাতক, দিন এটা লগ, মই গৈ আছোঁ। দেওবাৰ এটাত কি হ'ল, শৰণ সদস্য বাব আহিল, ধুনীয়াকৈ ধুতি পাঞ্জাবী পিন্ধি আগদিনা লঘোণত থাকিলোঁ। আমি গামোচা চেলেং লৈ পেলাই শৰণ গ্ৰহণ আমি কৰিলোঁ, হৈ গ'ল। এতিয়া হ'ব তাৰ পিছৰটো ক। ভ ক ত তিনিটা আখৰ নহয় জানো? এতিয়া কটোৱে কি কৈছে? আপুনি শৰণ ল'ব, আপুনি ভজন ল'ব, ভজিব কাক? শিৱক নেকি? সৰস্বতীক নেকি? নে দুৰ্গা? আপুনি ভজিব কাক? নিশ্চিতভাৱে কোৱা হৈছে শৰণ আপুনি ল'ব, কিন্তু কোনো দেৱ দেৱতাক আপুনি ভজিব নোৱাৰিব। কাক ভজিব লাগিব? নিশ্চিতভাৱে কোৱা হৈছে কাক ভজিব লাগিব? কটোৱে কৈছে, শুনিব। হে ৰাম ক পদে কৃষ্ণক ভজি পবিত্ৰ পৰম হৃদয়তে চিন্তিবে ক মাধৱ চৰণ। তাৰ মানে আমাৰ ধুনীয়া ডেকা ল'ৰাটোৱে, ধুনীয়া গাভৰু ছোৱালীজনীয়ে আগদিনাখন শৰণ লৈ আহি
পিছদিনাখন সোমবাৰে ব্ৰতত থাকি শিৱ মন্দিৰ ভাগত গৈ শৰাইখন দিব নোৱাৰিব, নিশ্চিতভাৱে নোৱাৰিব। মনত ৰাখিব, গণ্ডগোলটো আমাৰ তাতেই লাগে। আমাৰ বহুত গাভৰু ছোৱালীয়ে সোমবাৰে ব্ৰতত থাকে, একো নাখায়, আৰু বিয়াৰ পিছত গম পাওঁ তেওঁ ব্ৰত বোলে এৰিলে। তাৰমানে ব্ৰতটো বিয়াৰ আগমুহূৰ্তলৈকেহে আছিল, হয়নে বাৰু? বিয়াৰ পিছত ব্ৰতটো নাথাকে। গতিকে আপুনি যদি ভকত হ'বলৈ নিবিচাৰে, কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি ব্যৱহাৰো কৰিব নালাগে, ফিল আপো কৰিব নালাগে। আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন তেতিয়াহে ফিল আপ কৰিব লাগিব যেতিয়া আপুনি ভকত হ'বৰ কাৰণে ফৰ্মখন ফিল আপ কৰিব। আপুনি যদি ফৰ্ম ফিল আপ নকৰে, ডকুমেণ্টছো ছাবমিট কৰিব নালাগে। আপুনি প্ৰপাৰ ডকুমেণ্টছ তেতিয়া ছাবমিট কৰিব যেতিয়া আপুনি জবটোৰ কাৰণে এপ্লাই কৰিব। সেইটোৱে নহয় জানো? ভকতটো জব নহয় আমাৰ, কিন্তু মই ভকত হ'ব খুজিছোঁ, তেতিয়াহ'লে প্ৰথম কথা শৰণ ল'ব লাগিব, ভজন ল'ব লাগিব। মই মাত্ৰ মোৰ পূজা, মোৰ সেৱা মই কৃষ্ণকেই কৰিব লাগিব। কৃষ্ণক বাদ দি বেলেগ দেৱ দেৱতাক মই পূজা অৰ্চনা কৰিব নোৱাৰিম। একদম বাউণ্ডিং, ইলিক পিলিক নহ'ব। তাৰমানে তাতো গ'লোঁ ইয়াতো গ'লোঁ সেইটো নহ'ব। বহু মিটিঙত দেখা যায় একেজনেই বাপ, তেওঁ অখণ্ড ভাগৱতৰো ছেক্ৰেটৰী, দুৰ্গা পূজাৰো ছেক্ৰেটৰী। সেইটো কেনেকৈ হ'ব? নহ'ব নহয়। এনেকুৱা বহু বাপ আছে, আমাৰ ফালে আছে। ইয়াত অৱশ্যে মই প্ৰথম আহিছোঁ নাজানো, কিন্তু আমাৰ ফালে আছে বাপ একেজনেই, বৰ ধুনীয়া, একদম দুইফালে ফুল থকা গামোচা, একদম কাৰা ইস্ত্ৰী ধুতি। কিন্তু কথাটো হ'ল কি, একেজনেই বাপ গাঁৱৰ অখণ্ড ভাগৱতৰো ছেক্ৰেটৰী, দুৰ্গা পূজাৰো ছেক্ৰেটৰী। ইয়াৰ সেইটো কেনেকৈ হ'ব? সেইটোতো নহ'ব। যিকোনো এটাত ছেক্ৰেটৰী হ'ব লাগিব, হয় দুৰ্গা পূজা নতু অখণ্ড ভাগৱত। একেজনেই মানুহ দুইটাতে ছেক্ৰেটৰী, সেইটো হ'লেতো নহ'ব, গণ্ডগোল লাগিব। সেইকাৰণে নিশ্চিতভাৱে কোৱা হৈছে, পদে কৃষ্ণক ভজি পবিত্ৰ পৰম, আত্মাতে দেখে কৃষ্ণ সমস্ততে সম। তেতিয়াহে আপুনি দন্তীয়া তটোৰ ফালে অকণমান আগবাঢ়িব পাৰিব। প্ৰথমতে দুটা কমপ্লিট কৰিব লাগিব। দন্তীয়া তটোৱে কি কৈছে? পদে তৰণৰ উপায়ী শৰণ, হৃদয়ত চিন্তিবেক মাধৱ চৰণ, এহি তিনি পদ মিলি ভকত হয়, সিটো জন মহাশুদ্ধ জানিবা নিশ্চয়। কৃষ্ণই 700টা শ্লোকৰ যোগেদি গীতাখন ক'লে। গীতাখনত টোটেল শ্লোক আছে 700 শ্লোক ক'লে। ভাগৱতখনৰ শ্লোক আছে 18,000 শ্লোক আছে ভাগৱতখনত। 700 শ্লোকৰ ভিতৰত কৃষ্ণই অৰ্জুনক বাৰে বাৰে এই কথাটোৰ ওপৰতে গুৰুত্ব দিয়াইছে। কি কথাটোৰ ওপৰত? সৰ্বধৰ্মান পৰিত্যজ্য মাম একং শৰণং ব্ৰজ, অহং তাং সৰ্ব পাপেভ্যো মুখ্যই স্বামী মাছুচ। হে অৰ্জুন, তুমি সকলো ধৰ্ম ত্যাগ কৰি মাত্ৰ মোৰ চৰণত শৰণ লোৱা, তেতিয়া মই তোমাক সকলো পাপৰ পৰাই মুক্তি কৰি দিম। এইটো গীতাৰ এটা বৰ শ্ৰেষ্ঠ শ্লোক। কৃষ্ণই অৰ্জুনক কৈছে, শ্ৰোতা অৰ্জুন, বক্তা কৃষ্ণ। এই শ্লোক ভাগক মহাপুৰুষ শংকৰদেৱে অসমীয়ালৈ তৰ্জমা কৰিছে। কি বুলি কৈছে? ভক্তি প্ৰদীপ শাস্ত্ৰত লিখিছে শংকৰদেৱে। কি বুলি লিখিছে? তাৰ অনুবাদ। শংকৰদেৱে ভাবিলে যে এইটোতো বৰ গুৰুত্বপূৰ্ণ কথা সংস্কৃতত কোৱা হ'ল, কিন্তু অসমৰ যুৱকসকলে, অসমৰ বাবাইসকলে সংস্কৃত যদি নপঢ়ে শ্লোকটো বুজি নাপাব নেকি? সেই অনুভৱটো কৰি তেওঁ ভক্তি প্ৰদীপ শাস্ত্ৰত সেই শ্লোকৰ অনুবাদ কৰিলে। অনুবাদটো কি বুলি কৰিছে? অনুবাদটো কৰিছে, চাওক দেই, মূৰ কথা শ্ৰৱণত কৰিবেকৰ অতি, তাকে সে বুলিও সখী উত্তম ভকতি, জগতৰে আত্মা ব্ৰহ্মাদিৰো মই দেৱ, জানি এক চিতে নিতে মোক কৰা সেৱ, মোক এৰি আন একো নভজে দেৱক, সেহি ভক্তি এৰুৱাই সমস্তে কৰ্মক, সেহি এক শৰণ ভজন অনুপাম, কৰ্ণে নুশুনয় অন্য দেৱতাৰ নাম। বৰ গুৰুত্বপূৰ্ণ। আপুনি শৰণ কৃষ্ণত ল'লে, ৰাতিপুৱা গুৰু সেৱা কৰিলে,
কিন্তু আপুনি মনত ৰাখিব কোনো কাৰণতে দুৰ্গা পূজাত গৈ আপুনি প্ৰসাদ ল'ব নোৱাৰিব, ৰঙা ফুটটো কপালত ল'ব নোৱাৰিব। যদি আপুনি দুৰ্গা পূজাত গৈ প্ৰসাদো ল'লে, ৰঙা ফুটটোও ল'লে আৰু ৰাতিপুৱা সদায় ঘৰত গুৰু সেৱাও কৰিলে, কিন্তু আপোনাৰ গুৰু সেৱা গণ্ডগোল লাগি যাব। গণ্ডগোল লাগি যাব। তাৰমানে আপুনি পানীখিনি চালনীত থোৱাৰ নিচিনা হ'ব। আগদিনাখন পানী ফুলকৈ থৈ আহিছে, ৰাতিপুৱা চাব পানী এটুপো জমা নাই, চব সৰকি গুচি গ'ল, কাম নহ'ব। সেইকাৰণে বৰ গুৰুত্বপূৰ্ণ কৃষ্ণ